হেল্ল', এতিয়া আহিছে আহিছে ন? টেকনিকেল প্ৰব্লেম হৈ গৈছিল মানে। যদি নাহে কেনেবাকে মোক তোমালোকে কমেণ্টত কৈ দিবা হা, অহা নাই বুলি। কিবা প্ৰব্লেম দি আছে মানে, নাহিলে কৈ দিবা খালি। তাৰমানে মই গম নাপাম আহি আছে নাই, ঠিক আছে? তোমালোকে মোক কৈ দিবা হ'ল। অ'কে, তো মই তোমালোকক কি কৈ আছিলোঁ যে এই কাৰেণ্ট এফেয়াৰ্ছখিনি ইনাফ নহয়, তাৰ লগতে তোমালোকে আছাম প্ৰহৰী যিটো আমাৰ দেওবাৰে যায় সেইটোও চাবা, সাফল্যটো চাবা, ডেইলি DCAটো চাবা আৰু প্ৰি চিকিউৰটো চাবা, ঠিক আছে? আমাৰ ইউটিউব চেনেলতে পাই যাবা সেইখিনি। ডেইলি মানে তোমালোকে উইকলি আৰু ডেইলি গোটেইখিনি বস্তু চাবা, কাৰণ সেইখিনি তোমালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব। অ'কে, কাৰণ আমি এতিয়া ধৰি লওক মই লৈ আনো, মই গোটেইবোৰ নিউজ নানো ন, কেইটামান নিউজে তোমাৰ লৈ অনা যায়। অ'কে, এক মিনিট ৰ'বাচোন দেই, এটা টেকনিকেল প্ৰব্লেম হৈ আছে, মই কৈ আছোঁ ৰ'বাচোন তোমালোকক।
অ' সৰি এতিয়া শুনিছা তো মই আকৌ আৰম্ভ কৰিব লাগিল শুনা আজি টপিকটো হৈছে যে কেন ৰুৰেল এডুকেশ্যন ষ্টপ ইউথ মাইগ্ৰেশ্যন আজি মোৰ কিবা শনি লগা নিচিনা শনিবাৰে শনি লগা নিচিনা এটা পিছত এটা প্ৰব্লেম ইটো পিছত সিটো আহিয়ে আছে সৰি মানে পিপিটি প্ৰথম বেয়া হ'ল আকৌ পিপিটি ঠিক কৰি আনিলোঁ তোমাৰ তাৰপিছত এতিয়া আকৌ মাইকটো অন কৰিব পাহৰিলোঁ থেংক ইউ যে কৈ দিলা নহ'লে মই এনেকৈ বকি থাকিলোহেঁতেন এতিয়া এই টপিকটো হৈছে তোমাৰ সোসাইটিৰ লগত ৰিলেটেড ইণ্ডিয়ান সোসাইটিৰ লগত ৰিলেটেড চ' ইয়াত কিহৰ কথা কৈছে যে কেন ৰুৰেল এডুকেশ্যন ষ্টপ ইউথ মাইগ্ৰেশ্যন মানে তোমাৰ ৰুৰেল এৰিয়াত এডুকেশ্যন প্ৰভাইড কৰি আমি ইউথবিলাকৰ মাইগ্ৰেশ্যনটো ৰখাব পাৰিমনে এতিয়া চোৱা আমাৰ ইউথবিলাক ধৰি লোৱা আমাৰ এইবিলাক অসমৰ যে ল'ৰা ছোৱালীবিলাক যে যায় বেংগলোৰ দিল্লী বা তোমাৰ কেৰেলা হায়দৰাবাদ এইবিলাকত কাম কৰিব যায় ত' মেইনলি বয়সস্থ মানুহবোৰ যায় নে ইউথবিলাক যায় অবভিয়াছলি ইউথবিলাক যায় তো ইউথবিলাক যে যায় তাৰ কাৰণে কি হৈছে ৰুৰেল এৰিয়াবিলাক প্ৰভাৱগ্ৰস্ত হৈছে ঠিক আছে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱগ্ৰস্ত হৈছে কাৰণ ৰুৰেল এৰিয়াৰ যিবিলাক কৰ্মশক্তি সেই কৰ্মশক্তিবিলাক ক'লৈ গুচি গৈছে বেলেগ ঠাইলৈ গুচি গৈছে সেই অঞ্চলৰ পৰা বেলেগ ঠাইলৈ গুচি গৈছে সেইটো কাৰণে ইয়াত কোৱা হৈছে এই আৰ্টিকেলটোত কোৱা হৈছে যে আমি ৰুৰেল এৰিয়াত এডুকেশ্যন যদি প্ৰভাইড কৰিব পাৰোঁ এডুকেশ্যন প্ৰভাইড কৰি পেলাই এই ইউথৰ মাইগ্ৰেশ্যনটো কমাব পাৰিমনে বাৰু ঠিক আছে কাৰণ এডুকেশ্যন প্ৰভাইড কৰিলে যিবিলাকে এডুকেশ্যনৰ কাৰণে গৈছে সেইবিলাক কমি যাব যিবিলাক স্কিল নথকাৰ কাৰণে গৈছে সেইবিলাক কমি যাব কাৰণ স্কিল্ড যদি আমি তাত ৰুৰেল এৰিয়াত প্ৰভাইড কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোক যদি স্কিল্ড হ'ব তাত থাকিয়ে তেতিয়াহ'লে সেই স্কিলৰ জৰিয়তে কিবা এটা কৰিব পাৰিব হয়নে এতিয়া চোৱা যে ইয়াত কি কৈছে যে জনসংখ্যাৰ দিশৰ পৰা ভাৰত এক গুৰুত্বপূৰ্ণ দিশত উপনীত হৈছে যে যিটো পিৰিয়ডিক লেবাৰ ফ'ৰ্চ জৰীপ আছে ছাৰ্ভে আছে ঠিক আছে 2020-21 মতে ভাৰতৰ জনসংখ্যাৰ প্ৰায় 29 লোক এনেকুৱা আছে যোনবিলাক প্ৰব্ৰজনকাৰী মাইগ্ৰেট কৰে ঠিক আছে আৰু তাৰে ভিতৰত 89% লোক এনেকুৱা হয় যিবিলাক গ্ৰামাঞ্চলৰ পৰা মাইগ্ৰেট কৰে মানে ৰুৰেল এৰিয়াৰ পৰা তেওঁলোকে কি কৰে মাইগ্ৰেট কৰে ঠিক আছে তো সেইটো কাৰণেতো তোমাৰ টেনশ্যন যে আমাৰ যিমান পপুলেশ্যন তাৰ যদি 29% মাইগ্ৰেট কৰে এঠাইৰ পৰা আন ঠাইলৈ গুচি যায় আৰু তাৰে 89 এই 29%ৰ 89% এনেকুৱা যিবিলাকে মেইনলি ৰুৰেল এৰিয়াৰ পৰা যায় হয় নাই ইমানখিনি মানুহ যেতিয়া ৰুৰেল এৰিয়াৰ পৰা যাব অবভিয়াছলি ৰুৰেল এৰিয়াবিলাকত কি পৰে প্ৰভাৱ পৰিব হয় নাই এই প্ৰব্ৰজনকাৰীসকলৰ অৰ্ধেকতকৈ অধিকৰ বয়স 15ৰ পৰা 25 বছৰৰ ভিতৰত সেইটো কাৰণে নিউজত আছে যে ইয়াত যে ইউথৰ কথা কৈছে সেইটো কাৰণে কৈছে যে এই মাইগ্ৰেশ্যন যোনে কৰে তেওঁলোকে 15ৰ পৰা 25ৰ ভিতৰত হয় আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰত যুৱক যুৱতীসকলে জীৱিকাৰ সন্ধানত গাঁওবিলাক এৰি পেলাই গৈছে ঠিক আছে এটা চোৱা এই বস্তুটো গাঁও এৰি যোৱা বস্তুটো আমি ধৰি লোৱা আমাৰ ইয়াত ইমানটা ফিল কৰিব নোৱাৰো কাৰণ আমাৰ পপুলেশ্যন ইমানেই বেছি তো আমি এইটো বস্তু ফিল কৰিব নোৱাৰো সেই বস্তুটো ক'ত তোমাৰ বহুত বেছি সেনচিটিভ হয় জানানে যিবিলাক তোমাৰ বৰ্ডাৰ এৰিয়া আছে বৰ্ডাৰ এৰিয়াটো ভিলেজ এৰিয়াবিলাক থাকে গাঁও এৰিয়াবিলাক এতিয়া উত্তৰাখণ্ড হিমাচল এইবিলাক যিমানবোৰ আছে তাৰ ভিলেজ এৰিয়াবিলাক যিবিলাক আছে বৰ্ডাৰ এৰিয়াবিলাক তাৰ ইউথবিলাকে যেতিয়া তোমাৰ মাইগ্ৰেট কৰি গুচি যাব সেই গাঁওবোৰ কি হৈ যাব খালী হৈ যাব আৰু গাঁওবোৰ খালী হৈ গ'লে আমাৰ নিৰাপত্তাৰ কাৰণে সিকিউৰিটিৰ কাৰণে ডিফেন্সৰ কাৰণে বহুত বেছি প্ৰব্লেমেটিক হৈ যায় কাৰণ তাত থকা লোকেল মানুহখিনি আমাৰ কাৰণে বহুতখিনি সুবিধাজনক হৈ পৰে কাৰণ তেওঁলোকে আমাক ইনফৰমেশ্যন আনি দিয়ে ঠিক আছে তো তেনেস্থলত এতিয়া গভৰ্ণমেণ্টে ট্ৰাই কৰি আছে যে বিশেষকৈ সেই অঞ্চলৰ ইউথবিলাক মানুহবিলাক যাতে আকৌ তোমাৰ চহৰৰ পৰা তালৈ ঘূৰি যায় তাতে গৈ পেলাই যাতে তেওঁলোকে জীৱিকা পায় ঠিক আছে শিক্ষাৰ ক্ষেত্ৰত ক'ব পাৰি যে শিক্ষা যিটো দৰিদ্ৰতাৰ পৰা মুক্ত হোৱাৰ এটা উপায় ঠিক আছে ইয়াত উপায় বুলি ক'ব পৰা উপায় হিচাপে বিবেচিত হৈছে এতিয়া প্ৰব্ৰজনৰ চাপত যুৱতী যুৱতীক সুৰক্ষিত কৰাৰ ক্ষমতা হেৰুৱাই পেলাইছে মানে দৰিদ্ৰতাৰ পৰা মুক্ত হোৱাৰ উপায়টো হৈছে একমাত্ৰ শিক্ষা যে শিক্ষাৰ জৰিয়তে যেনেকৈ এতিয়া তোমাৰ এইবিলাক এডিআৰই ৰিজাল্টত কিমান দুখীয়া ল'ৰা ছোৱালীবিলাকে চাকৰি পাইছে ভাল লাগিছে দেখিবলৈ কাৰণ দৰিদ্ৰতাটো এটা চাইকেল হয় ইটোৰ পিছত সিটো চাইকেল চলে ভিচিএছ চাইকেল বুলি কয় এতিয়া সেই যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি পাই গ'ল সিহঁতবিলাক কি হৈ গ'ল দৰিদ্ৰতাৰ পৰা মুক্ত হৈ গ'ল কাৰণ চোৱা দুখীয়া ফেমিলিৰ ল'ৰা ছোৱালীবিলাকে বিজনেছ কৰি বুলি ক'লেওতো ফাণ্ডিং নাথাকে পইচা নাথাকে বেকিং এটা লাগিব ন বেকত কোনোবা থাকিব লাগিব তো তাৰ অভাৱত অৰ্থৰ অভাৱত তেওঁলোকে বিজনেছো কৰিব নোৱাৰে এতিয়া ধৰি লোৱা বিনামূলীয়া চাকৰি এটা পাইছে অনলি ফৰ মানে গভৰ্ণমেণ্টৰ ছাপৰ্টৰ কাৰণে ঠিক আছে তো তেনেস্থলত তোমাৰ সেই ল'ৰা ছোৱালীবোৰ যোনে চাকৰি পাইছে সেই ল'ৰা ছোৱালীবোৰ এই দৰিদ্ৰতাৰ যিটো চাইকেল চক্ৰ সেই চক্ৰটোৰ পৰা মুক্ত পাইছে
হয়নে কিন্তু যদিও আমি দৰিদ্ৰতাৰ চক্ৰৰ পৰা মুক্ত পোৱাৰ ক্ষেত্ৰত শিক্ষাক এটা মানে উপাদান বা উপায় বুলি ক'ব পাৰো কিন্তু শিক্ষাৰ প্ৰদানৰ জৰিয়তেও কিন্তু আমি কি কৰিব পৰা নাই মানে প্ৰব্ৰজনৰ চাপটোৰ পৰা ইয়াক কমাব পৰা নাই প্ৰব্ৰজনৰ চাপটো কমাব পৰা নাই ঠিক আছে শিক্ষা আৰু নিয়োগৰ মাজত অসামঞ্জস্য মহামাৰীৰ দ্বাৰা পৰিচালিত প্ৰব্ৰজনৰ সৈতে মিলিত হৈ জৰুৰী প্ৰশ্ন উত্থাপন কৰিছে যে ভাৰতে ইয়াৰ যুৱ প্ৰতিভা ধৰি ৰাখিবলৈ গ্ৰাম্য শিক্ষাৰ অৰ্থনীতি পুনৰ নিৰ্মাণ কৰিব পাৰেনে এটা চোৱা ইয়াত বিভিন্ন ক্ষেত্ৰ আছে ইয়াত এটোৱে কৈছে যে বিভিন্ন ক্ষেত্ৰ আছে যে শিক্ষা প্ৰদান কৰিলেই নহব এনেকুৱা শিক্ষা প্ৰদান কৰিব লাগিব যিটো শিক্ষাই তোমাক এটা জীৱিকাৰ পথ লবৰ কাৰণে উপযুক্ত কৰি তোলে হল নহল বুলি যিটি শিক্ষা প্ৰদান কৰি থাকিলে নহব তোমাক এনেকুৱা প্ৰদান কৰিব লাগিব যিটো তোমাক জীৱিকাৰ পথত সহায় কৰে ঠিক আছে তো আমাৰ প্ৰবলেমটো হৈছে কি জানানে আমাৰ শিক্ষা আৰু নিয়োগৰ মাজত মানে ইউনিফৰ্মিটি নাই ঠিক আছে সামঞ্জস্যতা নাই ঠিক আছে অসামঞ্জস্য আৰু তাৰ উপৰি মহামাৰীৰ দ্বাৰা পৰিচালিত তোমাৰ বহু ক্ষেত্ৰত কি হৈছে মহামাৰীৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰৰ কাৰণেও কি হৈছে প্ৰব্ৰজন হৈ আছে ঠিক আছে আৰু যেহেতু তেনেকুৱা ক্ষেত্ৰবোৰ বৰ্তমান চলি আছে ভাৰতবৰ্ষত এতিয়া মহামাৰীৰ দ্বাৰা প্ৰব্ৰজনৰ বস্তুটো আমি হেৰি দেখি গৈছিলো কোভিড-19 সময়ত দেখি গৈছিলো হয় না তেনেস্থলত এটা প্ৰশ্ন উত্থাপন হৈছে যে ভাৰতৰ এই যুৱ প্ৰতিভাবোৰ যাতে আমি গাঁৱতে ধৰি ৰাখিবলৈ গ্ৰাম্য অঞ্চলত শিক্ষা আৰু অৰ্থনীতিৰ পুনৰ নিৰ্মাণ কৰিব নোৱাৰিনে মানে তাত তোমাৰ শিক্ষাৰ ব্যৱস্থা উন্নত কৰা বেলেগ বেলেগ শিক্ষা কাৰিকৰী শিক্ষাৰ তেওঁলোকক জ্ঞান দিয়া মানে কাৰিকৰী শিক্ষা প্ৰদান কৰা তাৰ লগতে তাৰ গ্ৰাম্য অৰ্থনীতিবোৰ যদি আমি পুনৰ যদি মানে গঠন কৰিব পাৰো ডেভেলপ কৰিব পাৰো জীৱিকাৰ বাদ দিব পাৰো তেতিয়া হয়তো আমি কি কৰিব পাৰিম এই ৰুৰেল এৰিয়াৰ পৰা যেটো মাইগ্ৰেচন হৈ আছে সেই মাইগ্ৰেচনটো কমাব পাৰিম হয় না সো প্ৰব্ৰজনে দীৰ্ঘদিনীয়া ভাৰতৰ অৰ্থনৈতিক আৰু সামাজিক গাঁথনি গঢ়ি তুলিছে কিন্তু আগতে যেটো পথক প্ৰগতিৰ পথ বুলি গণ্য কৰা হৈছিল সেয়া এতিয়া ভাৰতীয় বিকাশৰ মডেলৰ গভীৰ ফাট আৱিষ্কাৰ কৰিছে মানে বহুত আগতে এটো ভাবিছিলে যে প্ৰব্ৰজন যে হয় প্ৰব্ৰজনে কি কৰে তোমাৰ ভাৰতৰ বিকাশৰ ক্ষেত্ৰত জড়িত হৈ আছে কিহৰ কাৰণে কাৰণ প্ৰব্ৰজনৰ জৰিয়তে ওয়াৰ্কফোৰ্স পোৱা যায় যেনেকৈ যেতিয়া আৰবান এৰিয়াবিলাক ডেভেলপ হৈ আছে আৰবান এৰিয়াবিলাক ডেভেলপ তেতিয়া হ'ব যেতিয়া আৰবান এৰিয়াবিলাকত ওয়াৰ্কফোৰ্স আহিব কাম কৰা মানুহ আহিব আৰু সেই কাম কৰা মানুহবোৰ কৰ পৰা আহে গাঁৱৰ পৰা আহে হয়নে এটা সময়ত হেতু আমাৰ কাৰণে এটা পজিটিভ আছিল কিন্তু লাহে লাহে সেই বস্তুটো আমাৰ কাৰণে নেগেটিভ হৈ গৈছে কাৰণ ঠিক আছে আৰবান এৰিয়াবোৰ ডেভেলপ হৈছে আৰবান এৰিয়াবোৰ ডেভেলপ হোৱাৰ লগতে আৰবান এৰিয়াবিলাকৰ বেয়াও হৈছে কাৰণ তোমাৰ স্লাম এৰিয়াবিলাক বাঢ়িছে বস্তি অঞ্চলবিলাকৰ বাঢ়িছে আৰবান পভাৰ্টি বাঢ়ি গৈ আছে ঠিক আছে তাৰ উপৰি তোমাৰ ৰুৰেল এৰিয়াবিলাক যিবিলাক গাঁৱৰ পৰা সেই ল'ৰা ছোৱালীবোৰ মাইগ্ৰেট কৰি আছে সেই গাঁওবিলাক প্ৰভাৱগ্ৰস্ত হৈছে তো এতিয়া অনুভৱ কৰা গৈছে যে এটো বস্তু একচুয়ালি পজিটিভ বুলি আগতে ধৰা গৈছে যদিও লাহে লাহে হেতু এটা নেগেটিভ মানে দিশলে গৈ আছে ঠিক আছে গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলে চহৰলৈ প্ৰব্ৰজন কৰাতে দেখা দিছে যে তেওঁলোকৰ আশা আকাংক্ষা পূৰণ নোহোৱা সুযোগৰ অভাৱত আৰু শিক্ষাৰ প্ৰতিশ্ৰুতিৰ প্ৰতি হতাশা মানে কি হৈছে ইয়াত এটো কোৱা গৈছে যে গ্ৰামাঞ্চলৰ যে এই ল'ৰা ছোৱালীবোৰ প্ৰব্ৰজন কৰি আছে ইয়াৰ পৰা এটা কথা গম পোৱা গৈছে যে গ্ৰাম অঞ্চলত মানে গাঁওবিলাকত তেওঁলোকৰ যিবিলাক আশা আকাংক্ষা আছে সেইবিলাক আশা আকাংক্ষা পূৰণ হোৱা নাই ঠিক আছে তেওঁলোকে নিজৰ জীৱনত কিবা এটা এচিভ কৰিব বিচাৰিছে কিবা এটা মানে ধৰিলা ইকোনমিক ক্ষেত্ৰতে হওক পইচা ইনকাম কৰিব বিচাৰিছে কাম কৰিব বিচাৰিছে কিন্তু গ্ৰাম অঞ্চলত সেইখিনি সুযোগ নাই আৰু সুযোগ নথকাৰ কাৰণে তেওঁলোকে কি কৰিব লগা আছে বাহিৰলৈ মাইগ্ৰেট কৰিব লগা আছে ঠিক আছে কোভিড-19 মহামাৰীয়ে এক সোঁৱৰণি হিচাপে কাম কৰে কিয়নো প্ৰথম লকডাউনৰ সময়ত প্ৰায় 40 নিযুত শ্ৰমিক ঘৰলৈ উভতি আহিছিল ভাবিছোৱা কোভিড-19 মহামাৰীৰ সময়ত প্ৰথম যেতিয়া লকডাউন হৈছিল তেতিয়া প্ৰায় 40 নিযুত মানে ওয়াৰ্কাৰ্স যিবিলাকে বাহিৰত কাম কৰি আছিল তেনেকা মাইগ্ৰেন্ট প্ৰব্ৰজনকাৰীবিলাক গাঁৱলৈ ঘূৰি আহিছিল ঠিক আছে তো ইয়াৰ পৰা এটো ধৰিব পাৰি যে কিমান সংখ্যক প্ৰব্ৰজনকাৰী গাঁৱৰ পৰা বাহিৰলৈ গুচি গৈছিল ঠিক আছে তেনেকুৱা এইবিলাক যিবিলাক সাৰ্ভে হয় এই সাৰ্ভে বিলাকৰ পৰা এই ধৰিলা সংখ্যা বিলাকৰ পৰা এটোৱে গম পোৱা যায় যে কিমানখিনি তোমাৰ ইউথ শিক্ষাৰ অভাৱত কৰ্মক্ষেত্ৰৰ অভাৱত কি কৰিব লগা আছে মাইগ্ৰেট কৰিব লগা আছে মানে ই ভাৰতৰ অনানুষ্ঠানিক নগৰীয়া কৰ্মশক্তিৰ দুৰ্বলতা উন্মোচিত কৰে আৰু একে সময়তে গ্ৰাম্য পুনৰুজ্জীৱিতকৰণৰ অনাৱশ্যকীয় সম্ভাৱনা প্ৰকাশ কৰে চোৱা এইবিলাক ইনফৰমেশনৰ পৰা বা বিশেষকৈ আমাৰ যেটো অলৰেডি আমি দেখি আহিলো যে প্ৰব্ৰজনকাৰী সংখ্যা কি হৈছে বাঢ়ি গৈ আছে ঠিক আছে ইউথ বিলাকৰ ইয়াৰ পৰা কি হয় জানানে আমাৰ ভাৰতৰ যিবিলাক নগৰীয়া ব্যৱস্থা আছে তাত যিবিলাক আনঅৰ্গানাইজ সেক্টৰ আছে আনঅৰ্গানাইজ সেক্টৰ বিলাকৰ যিখিনি ওয়াৰ্কফোৰ্স আছে সেই ওয়াৰ্কফোৰৰ যেটো উইকনেস সেই উইকনেস বিলাক কি কৰা হয়
উন্মোচিত কৰি তোলা হয় দেখুওৱা হয় ঠিক আছে মানে আমাৰ আনঅৰ্গেনাইজ সেক্টৰবিলাক কিমান ভালনাৰেবল হোৱাৰ কাৰণে আনঅৰ্গেনাইজ সেক্টৰবিলাক কিমান অসুৰক্ষিত হোৱাৰ কাৰণে তোমাৰ কি হৈছে মানে তাৰ পৰা আকৌ মানে ঘূৰি অহা গৈছে ঠিক আছে ওকে নেক্সট অফ প্ৰব্ৰজনৰ মূলবোৰ পুনৰ বিবেচনা কৰা এতিয়া ধৰিলা প্ৰব্ৰজনৰ কাৰণবোৰ ঠিক আছে প্ৰব্ৰজনৰ কাৰণবোৰ কি কাৰণে প্ৰব্ৰজন হৈছে তোমালোকৰ এই পইণ্টছবিলাক মনত ৰাখিবা যাতে মেইনছৰ এনসাৰ দেখিব পৰা এক নম্বৰ হৈছে গাঁথনিগত ভাৰসাম্যহীনতা এতিয়া আমি যদি ক'ব যাওঁ তেতিয়া প্ৰব্ৰজন কিয় হৈছে যে আমাৰ যিবিলাক ৰুৰেল ইউথ আছে সিহঁতৰ ইচ্ছা আকাংক্ষাবোৰ কি কৰিব পৰা নাই পূৰণ কৰিব পৰা নাই আৰু গ্ৰাম্য অঞ্চলত যিবিলাক দূৰৱস্থতা বা যিবিলাক অসমান আঞ্চলিক বিকাশ হৈছে কিছুমান অঞ্চল বেছি বিকাশ হৈছে কিছুমান অঞ্চল বিকাশ হোৱা নাই ডেভেলপ হোৱা নাই তেনেকুৱাৰ কাৰণে কি হৈছে ইউথবিলাকে বেটাৰ ফেচিলিটিৰ কাৰণে বাহিৰলৈ যাব লগা আছে ইয়াত এটা কথা তোমালোকে ক'ব পৰা গাঁথনিগত ভাৰসাম্যহীনতা বা ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰেল মানে ডেভেলপমেণ্টত তোমাৰ কি আছে প্ৰব্লেম আছে ঠিক আছে ইনফ্ৰাষ্ট্ৰাকচাৰ মানে কি হয় যিমানখিনি প্ৰয়োজন হয় সিমানখিনি আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত যিমানখিনি প্ৰয়োজন হয় সিমানখিনি আন্তঃগাঁথনি বিকাশ নোহোৱাৰ কাৰণে ইউথবিলাকে কি কৰিব লাগিছে প্ৰব্ৰজন কৰিব লগা আছে 2 নম্বৰতে শ্ৰমিক শক্তিৰ তথ্য চোৱা যিটো তোমাৰ শ্ৰমিক শক্তিৰ তথ্যত কি পোৱা গৈছে যে গ্ৰামাঞ্চলসমূহত শ্ৰমিকৰ মূল যোগান অব্যাহত আছে যে গ্ৰামাঞ্চলসমূহে নগৰ অঞ্চললৈ বৰ্তমানেও কি কৰিছে শ্ৰমিকৰ যোগান ধৰি আছে ঠিক আছে ওকে শিক্ষাগত অনুপমতা স্নাতকসকল ক্ৰমাৎ এতিয়া চোৱা ইয়াত মেইন বস্তুটো হৈছে যে আমাৰ বৰ্তমান যদিও তোমাৰ মাইগ্ৰেট হৈ আছে এই মাইগ্ৰেটবিলাক কি হয় জানানে উচ্চ শিক্ষাধাৰী বা ডিগ্ৰীধাৰী ঠিক আছে আৰু ইয়াৰ ফলত আমাৰ ইকনমিক ক্ষেত্ৰত এটা প্ৰব্লেম দেখা দি আছে সেইটো হৈছে আণ্ডাৰ এমপ্লয়মেণ্ট ঠিক আছে আণ্ডাৰ এমপ্লয়মেণ্টটো কি হয় কোনোবা এজন ব্যক্তি যদি উচ্চ শিক্ষা থকাৰ পিছতো তেওঁৰ যিটো শিক্ষাৰ মানে মানদণ্ড মানে যিটো শিক্ষাৰ যিটো তেওঁৰ ষ্টেটাছ সেই ষ্টেটাছৰ তলত যদি আহি পেলাই তেওঁ কাম কৰিব লগা হয় তাক কোৱা হয় আণ্ডাৰ এমপ্লয়মেণ্ট ঠিক আছে এতিয়া ভাৰতবৰ্ষত এনেকুৱা হৈছে ভাৰতবৰ্ষত তোমাৰ যিহেতু নিবনুৱা সমস্যা বাঢ়ি গৈ আছে ঠিক আছে এতিয়া ইয়াত নিবনুৱা একচুৱেলি ক'ব গ'লে অকল নিবনুৱা বুলি ক'লে নহ'ব ইয়াত আমি ক'ব লাগিব যে শিক্ষিত নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ আছে ভাৰতবৰ্ষত কাৰণ চবেই শিক্ষা পাইছে আজিকালি তোমাৰ BA পাছ কৰা MA পাছ কৰা ঠিক আছে MSc BSc এইবিলাকতো তোমাৰ কমন চবেই গ্ৰেজুৱেশ্যন কৰেই কিন্তু গ্ৰেজুৱেশ্যন কৰাৰ পিছতো চব কি হৈ থাকে মেক্সিমাম মানুহ ল'ৰা ছোৱালী ইউথ নিবনুৱা হৈ থাকে হয় নাই আৰু সেইটো কাৰণে কোৱা হৈছে যে ভাৰতবৰ্ষত কি হৈ আছে তোমাৰ নিবনুৱাৰ শিক্ষিত নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ আছে ঠিক আছে ইয়াৰ ক্ষেত্ৰত যিমানেই ডিগ্ৰী দিয়া গৈছে বা ডিগ্ৰীয়ে কিন্তু নিয়োগৰ দক্ষতাৰ কি কৰিব পৰা নাই বৃদ্ধি কৰিব পৰা নাই কাৰণ ডিগ্ৰী প্ৰদান কৰা আৰু যিকোনো এটা নিয়োগৰ কাৰণে তেওঁক উপযুক্ত কৰি তোলাৰ মাজত বহুত বেছি পাৰ্থক্য আছে ঠিক আছে অকল ডিগ্ৰী প্ৰদান কৰিলে নহ'ব আমি সেই মানুহজনক সেই উপযুক্ত কৰি তুলিব লাগিব পাৰ্টিকুলাৰ এটা কামৰ বাবে স্কিল্ড কৰি তুলিব লাগিব স্কিল্ড প্ৰদান কৰিব লাগিব ঠিক আছে এতিয়া চোৱা শিক্ষা ব্যৱস্থাই কিয় প্ৰব্ৰজন ৰোধ কৰিব পৰা নাই এতিয়া যদি চাব যাওঁ শিক্ষা ব্যৱস্থাই কিয় প্ৰব্ৰজন কৰা নাই সংযোগ বিচ্ছিন্ন এক নম্বৰ ক'ব পৰা যায় শিক্ষাই এতিয়া কৰ্মসংস্থাপনৰ নিশ্চয়তা প্ৰদান নকৰে ডিগ্ৰীধাৰী যুৱক যুৱতীসকলে প্ৰায়ে তেওঁলোকৰ গৃহ চহৰত সন্মানজনক চাকৰি নাপায় ঠিক আছে শিক্ষা যিমানেই হৈছে শিক্ষা যদিও দিয়া গৈছে কিন্তু যিবিলাক তোমাৰ ডিগ্ৰী লাভ কৰা বা উচ্চ শিক্ষা লাভ কৰা যুৱক যুৱতী আছে তেওঁলোকে সন্মানজনক চাকৰি নিজৰ গৃহ চহৰত নাপায় মানে ধৰি লোৱা তেওঁ যিখন গাঁৱত পঢ়িছে সেই গাঁওখনত তেওঁৰ ষ্টেণ্ডাৰ্ডত তেওঁ পঢ়াৰ লগত যিটো ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি যিটো চাকৰি পাব লাগে সেই চাকৰিটো নাপায় নোপোৱাৰ ফলত তেওঁ কি হৈছে ভাল চাকৰি এটা বিচাৰি তেওঁ পঢ়াৰ লগত ৰিলেটেড চাকৰি এটা বিচাৰি চহৰলৈ মাইগ্ৰেট কৰিব লগা হৈছে হয়নে তাৰমানে শিক্ষা প্ৰদান কৰিছোঁ যদিও আমি উপযুক্ত নিয়োগৰ সৃষ্টি কৰিব নোৱাৰাৰ কাৰণে সেই মাইগ্ৰেশ্যনটো হৈ আছে হয় নাই নেক্সট আছে স্নাতক নিবনুৱা যে ভাৰতবৰ্ষত স্নাতক ডিগ্ৰীধাৰীৰ সংখ্যা যদিও বাঢ়ি গৈ আছে সেই অনুপাতে তোমাৰ জব সৃষ্টি হোৱা নাই ঠিক আছে বা স্নাতকবিলাকে বহু ক্ষেত্ৰত কি হয় সামাজিক এইটো এটা সামাজিক প্ৰভাৱ বুলি কয় স্নাতকবিলাকে বহু ক্ষেত্ৰত সৰু সুৰা জিটি কাম কৰিবলৈ মানে ইচ্ছা নকৰে কিছুমানে ধৰি লওক কৰে কিছুমানে ধৰি লওক বিভিন্ন টাউনত পৰি পেলাই কৰে কিন্তু বহুতেই কি কৰে সেইবিলাক কৰিবলৈ ইচ্ছা নকৰে আৰু যিহেতু কৰিবলৈ ইচ্ছা নকৰে তাৰ বিনিময়ত তেওঁলোকে তাৰ পৰিৱৰ্তে ভাবে যে আমি ইয়াৰ পৰা যাওঁগে চহৰলৈ তাত মাইগ্ৰেট হৈ গ'লে আমি কি কৰিব পাৰিম আমাৰ পঢ়াৰ উপযুক্ত কিবা কাম বিচাৰি পাম হয় না নেক্সট আছে অনানুষ্ঠানিক নগৰীয়া শোষণ
ঠিক আছে আনঅৰ্গানাইজ সেক্টৰে আমাৰ চহৰ অঞ্চলৰ আনঅৰ্গানাইজ সেক্টৰ বিলাকে যি শোষণ কৰি আছে আমাৰ ইউথৰ ওপৰত বা আমাৰ যিখিনি লেবাৰ ফোৰ্স আছে তাৰ ওপৰত কব গলে প্ৰায় 49% যুৱ প্ৰব্ৰজনকাৰীয়ে দৈনিক মজুৰি শ্ৰমিক হিচাপে আৰু 39% শিল্প শ্ৰমিক হিচাপে কাম কৰি আছে ঠিক আছে এতিয়া চোৱা ইয়াত তোমালকে লিখিব পাৰা যে 49% যিবিলাক প্ৰব্ৰজনকাৰী আছে ইউথ প্ৰব্ৰজনকাৰী আছে তাৰ 49% কি হৈছে জানানে দৈনিক মজুৰি শ্ৰমিক ডেইলি ওয়েজ মানে ওয়ার্কার বলি কোৱা হয় যোনে ধৰিলা মিস্ত্রি সিস্ত্রি যোনে তোমাৰ ডেইলি ওয়েজ পাই থাকে ডেইলি এটা তোমাৰ মজুৰি পায় তেনেকুৱা হিচাপে কাম কৰি আছে ঠিক আছে আৰু 39% এনেকুৱা আছে যিবিলাকে শিল্প শ্ৰমিক হিচাপে কাম কৰি আছে বিভিন্ন ধৰণৰ ইন্ডাষ্ট্ৰি বিলাকত কি কৰি আছে কিন্তু সবতকে আচৰিত কথাটো হৈছে তেওঁলোক কিন্তু অস্থায়ী চুক্তিৰ আন্ডাৰতহে কাম কৰি আছে যে তেওঁলোকৰ যিটো কাম কৰি আছে সেই কামটো কিন্তু পাৰ্মানেন্ট নহয় মানে তেওঁলোকৰ কোনো নিৰাপত্তা নাই কামত সেইটোৱেটো কোৱা আছে যে আনঅৰ্গানাইজ সেক্টৰ বিলাকে তেওঁলোকক কি কৰিছে শোষণ কৰি আছে যিবিলাক অৰ্গানাইজ সেক্টৰ আছে সেইবিলাকত তেওঁলোকৰ নিৰাপত্তা আছে কাট অৰ্গানাইজ সেক্টৰ বিলাকত তেওঁলোকৰ সাইন কৰা থাকিব এটা এগ্ৰিমেন্ট বনোৱা থাকিব সেই এগ্ৰিমেন্টৰ মতেদি তেওঁলোকে এটা নিৰ্দিষ্ট টাইমলৈ কাম কৰিব সেইটো এটা নিৰাপত্তা এটা আছে কিন্তু যিবিলাক আনঅৰ্গানাইজ সেক্টৰ আছে ঠিক আছে আনঅৰ্গানাইজ সেক্টৰ বিলাক যেনে মিস্ত্ৰী বিলাকৰ কথা ক'ব পাৰি সিহঁতি কেতিয়া মানে ইচ্ছা গলে উলিয়াই দিব ইচ্ছা গলে বেলেগক লৈ ল'ব ঠিক আছে তাত কোনো ধৰণৰ সিহঁতৰ কি নাই স্থায়িত্ব নাই ঠিক আছে সিহঁতৰ কোনো ধৰণৰ স্থায়িত্ব নাই অস্থায়ী চুক্তিৰ আন্ডাৰতে সিহঁতি কি কৰিব লগা আছে কাম কৰিব লগা আছে ঠিক আছে এই পাৰ্চেন্টেজবোৰ তোমালোকে যদি মনত ৰাখে ভাল কথা এক্সামত যদি লিখিব পাৰা যদি মনত নাৰাখিও ন তেতিয়া হলেও ইমান এটা টেনচন ল'ব নালাগে কাৰণ বহুত বেছি পাৰ্চেন্টেজো মনত নাথাকে পৰীক্ষাত গৈ পেলাই তোমালোক কনফিউজ হোৱা যায় ঠিক আছে নেক্সট আছে তোমাৰ লিংগ বৈষম্য চোৱা ইয়াত কোৱা হৈছে যে 86.8% মহিলা এনেকুৱা আছে যিবিলাকে মাইগ্ৰেট কৰে কিন্তু কিহৰ কাৰণে মাইগ্ৰেট কৰে এঠাইৰ পৰা আনঠাইলৈ বিবাহৰ কাৰণে কৰে কামৰ কাৰণে নকৰে কিন্তু ঠিক আছে আজিকালি ধৰিলা যদিও তোমাৰ মহিলাৰ সংখ্যাটো বাঢ়ি গৈ আছে কিন্তু তথাপিতো যদি আমি গাঁও এৰিয়া বিলাকত চাব যাওঁ তেতিয়া বহুতখিনি মহিলা 86% মহিলা এনেকুৱা আছে যিবিলাকে প্ৰব্ৰজন কৰে কিন্তু তোমাৰ কিহৰ কাৰণে কৰে বিবাহৰ কাৰণে কৰে কিন্তু পুৰুষ বিলাকে সাধাৰণতে কিহৰ কাৰণে প্ৰব্ৰজন কৰে কৰ্মৰ কাৰণে কৰে ঠিক আছে পুৰুষ বিলাকে কিন্তু কামৰ কাৰণে বিভাজন মানে মাইগ্ৰেট কৰে এঠাইৰ পৰা আনঠাইলৈ প্ৰব্ৰজন কৰে কিন্তু মহিলা বিলাকে মেইনলি মেৰেজৰ কাৰণে হেৰি কৰে প্ৰব্ৰজন কৰে ঠিক আছে ওকে যেছা মহামাৰী অঞ্চল সময়ত কি হৈছিলে যেতিয়া তোমাৰ 2020 কোভিড-19 আহিছিলে মাস মাইগ্ৰেশন হৈছিলে ঠিক আছে গণপ্ৰব্ৰজন হৈছিলে যে 2020 চনৰ এপ্ৰিলত প্ৰায় 40 নিযুত শ্ৰমিক ঘৰলৈ উভতি আহিছিল ঠিক আছে ঘৰলৈ উভতি আহিছিল যদিও বহুতে কিন্তু কি নকৰিলে উভতি নগল ঠিক আছে বহুতে উভতি নগল কিছুমানে আকৌ মানে মহামাৰী শেষ হোৱাৰ পিছত আকৌ নিজৰ কৰ্ম জেগালৈ গুচি গল কিন্তু বহুত এনেকুৱা থাকি গল যোনবিলাক উভতি নগল আৰু তেওঁলোকে গাঁৱতেই কিবা এটা নতুনকৈ আৰম্ভ কৰি পেলাই তাতে থাকি গল ঠিক আছে তো মহামাৰী সময়ত দেখা গৈছিল হেতু সময়তে একচুয়ালি গম পোৱা গৈছিলে একচুয়াল এস্টিমেটটো তেতিয়া গম পোৱা আছিল যে কিমান প্ৰব্ৰজনকাৰী গৈ পেলাই চহৰত আছেগে ঠিক আছে গাঁৱৰ পৰা কিমান প্ৰব্ৰজনকাৰী গৈ পেলাই চহৰত আছে সেই যিটো ভয়াবহতা সেই ভয়াবহতাটো তোমাৰ তেতিয়া লক্ষ্য কৰা গৈছিল তাৰ মানে কি হয় জানানে এটো এটা তোমাৰ সাধাৰণ কথা নহয় এটো এটা ডাঙৰ প্ৰবলেম হয় প্ৰবলেম এটো কাৰণে হয় যে মানুহবোৰ চহৰত গৈ আছে চহৰত থুপ খাই আছে আৰু গাঁওবোৰ খালি হৈ আছে লাহে লাহে গাঁৱত মানুহৰ সংখ্যাটো কমি গৈ আছে খালি হৈ আছে ঠিক আছে চহৰ বিলাকৰ এটা লিমিট থাকে চহৰৰ এটা সীমা থাকে তো তাতো ৰিসোৰ্সফুল সীমিত লিমিটেড আৰু তেনেস্থলত কিন্তু যদি অত্যাধিক মানুহ আহি থাকিব চহৰ বিলাকত কামৰ সন্ধানত চাকৰি কাৰণে পঢ়া শুনাৰ কাৰণে বিভিন্ন কামত তেতিয়া চহৰ বিলাকৰ ওপৰত প্ৰেছাৰ বাঢ়ি গৈ থাকে ঠিক আছে আৰু চহৰ বিলাক কি হৈ থাকে এক্সপান্ড হৈ গৈ থাকে আৰু যেতিয়া মানুহৰ সংখ্যা বাঢ়িব তাত বিভিন্ন ধৰণৰ সামাজিক প্ৰবলেমে দেখা দিয়ে যেনেকৈ ক্ৰাইম বাঢ়ি যায় ঠিক আছে কৃত্ৰিম বানপানী হয় মহামাৰী হলে সোনকালে স্প্ৰেড হয় ঠিক আছে দৰিদ্ৰৰ সংখ্যা বাঢ়ি গৈ থাকে তো বিভিন্ন ধৰণৰ তোমাৰ সামাজিক প্ৰবলেম বিলাকে চহৰ বিলাকত দেখা দিয়ে ওকে এতিয়া চোৱা চহৰৰ দুৰ্বলতা দিল্লী মুম্বাই আৰু বাংলাদেশৰ দৰে চহৰসমূহত বস্তি প্ৰদূষণ আৱৰ্জন আৰু জনবহুলতাৰ সংগ্ৰাম কৰিবলগীয়া আছে ইয়াত মই এইটো কথা নকলো আৱৰ্জনা মানুহ যিমান বাঢ়িব সিমান আৱৰ্জনাও বাঢ়িব আজি তুমি যিমান চহৰবোৰ চোৱা গুৱাহাটীকে চোৱা ঠায়ে ঠায়ে যিবিলাক তোমাৰ এই জাবৰ কালেক্ট কৰা ঘৰবোৰ যে আছে তাত কিমান জাবৰ আহে ডেইলি হয়নে তো যিমান মানুহ আহি আছে চহৰখনত আৱৰ্জনাৰ পৰিমাণবোৰ কিমান বাঢ়ি আছে কিন্তু সেই আৱৰ্জনাবোৰ যাব ক'ত নিব ক'ত
থ'ব ক'ত হয় নাই আৰবান ৱেষ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত বহুতখিনি প্ৰব্লেম হৈ গৈছে তাৰপিছত আছে লিংগভিত্তিক প্ৰভাৱ ঠিক আছে যুৱতীসকলে চাকৰি হেৰুৱাৰ সম্ভাৱনা বেছি আৰু চাকৰি পুনৰ লাভ কৰাত দ্ৰুততা কম ঠিক আছে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ 2021ৰ ৰিপৰ্ট মতেদি তেওঁলোকে কৈছিলে যে যুৱতীসকলৰ ক্ষেত্ৰত কি হয় জানানে চাকৰি হেৰুৱাৰ প্ৰৱণতা বহুত বেছি তো চাকৰি হেৰুৱাৰ প্ৰৱণতা বহুত বেলেগ বেলেগ কাৰণ আছে প্ৰৱণতা বেছি হোৱাৰ কাৰণে কাৰণ এতিয়া ক'ব গ'লে যে ডিজিটেলাইজেশ্যনৰ আজি টাইমত অনলি ইণ্ডিয়াৰ 29% এনেকুৱা আছে ওমেন যোনে তোমাৰ ডিজিটেলি লিটাৰেট ঠিক আছে তেওঁলোকৰ ডিজিটেল মানে এটা ডিভাইড এটা আছে ঠিক আছে তেওঁলোকে ডিজিটেল কামবোৰ নাজানে তাৰোপৰি বহুত ক্ষেত্ৰত আমাৰ যিহেতু এটা মানে পেট্ৰিয়াৰ্কেল ছ'চাইটি হয় বহুত ক্ষেত্ৰত ওমেনবিলাকক প্ৰিফাৰ নকৰে ঠিক আছে ওমেনক ওমেন এমপ্লয়ি লোৱাটো বহুত ক্ষেত্ৰত প্ৰিফাৰ নকৰে তাৰোপৰি ওমেনৰ বহুত কিছুমান প্ৰব্লেম থাকে যেনেকৈ তেওঁলোকৰ মান্থলি প্ৰব্লেম থাকে ঠিক আছে তাৰপিছত তোমাৰ মেটাৰনিটি প্ৰব্লেম থাকে তো বিভিন্ন ক্ষেত্ৰত কি হয় তেওঁলোকক পাৰ্মানেণ্টলি ল'বলৈ নিবিচাৰে বা কিছুমান ক্ষেত্ৰত তেওঁলোকক এমপ্লয়মেণ্ট দিবলৈ নিবিচাৰে ঠিক আছে আৰু সেইটো কাৰণে মহিলাসকলে কি হয় চাকৰি হেৰুৱাৰ প্ৰৱণতাটো অত্যাধিক ঠিক আছে চাকৰি হেৰুৱাৰ প্ৰৱণতাটো অত্যাধিক আৰু তাৰ লগতে কিন্তু চাকৰি পুনৰ লাভ কৰাৰ প্ৰৱণতাটো তেওঁলোকৰ ক্ষেত্ৰত কিন্তু কম ঠিক আছে এইটো এটা লিংগ বৈষম্য বুলি কিয় ক'ব পাৰি কাৰণ মেলৰ ক্ষেত্ৰত সেই প্ৰব্লেমটো দেখা নিদিয়ে মেইলক সহজে তোমাৰ লৈ ল'ব পাৰে যিকোনো এটা এতিয়া ধৰিলা অফিচ এটা চোৱা চিতা কৰিবৰ কাৰণে ৰাতিপুৱা আহি তলা খোলা ৰাতি তলা খোলা তাৰ কাৰণে মেইলক ল'ব নে ফিমেলক ল'ব সাধাৰণতে মেইল প্ৰিফাৰ কৰিব সাধাৰণতে মেইলে প্ৰিফাৰ কৰিব হয় নাই যদি তোমাৰ বহুত দেৰিলৈকে তোমাৰ অফিচটো খোলা থাকে তেনেকুৱা সময়ততো মেইলে প্ৰিফাৰ কৰিব তো কি হয় আমাৰ ছ'চাইটিত কিছু কিছু ক্ষেত্ৰত লিংগ বৈষম্যবিলাক দেখা যায় ৱৰ্ক কালচাৰত ঠিক আছে এতিয়া চোৱা প্ৰব্ৰজনমুখী বিপৰীতমুখী প্ৰৱণতা আশাৰ কাহিনী আৰু সহিষ্ণুতা এতিয়া মানে কি হৈছে কিছু কিছু ক্ষেত্ৰত কিছু কিছু অঞ্চলত যিটো আমি COVID-19ৰ সময়ত দেখিছোঁ যে 40 নিযুত মানুহ যদিও আহিছিলে মই কি ক'লোঁ যে বহুতেই কিন্তু ঘূৰি নগ'ল বহুতেই গাঁৱতেই কিবা নহয় কিবা নতুনকৈ কিবা এটা কৰি পেলাই তেওঁলোকে তাত থাকি গ'ল ঠিক আছে নতুন কিবা এটা মানে কামত ব্যস্ত হৈ পেলাই তেওঁলোকে থাকি গ'ল চ' প্ৰব্ৰজনকাৰী ক্ষেত্ৰত সেই বস্তু দেখা গৈছে প্ৰব্ৰজনকাৰী ক্ষেত্ৰত সেই বস্তু দেখা গৈছে যে নতুন নতুন চামৰ মাজত যে কৃষি ব্যৱস্থাত বিভিন্ন ধৰণৰ কি কৰা হৈছে ডেভেলপমেণ্ট কৰা হৈছে ঠিক আছে কৃষি ব্যৱস্থাত বিভিন্ন ক্ষেত্ৰত ডেভেলপমেণ্ট কৰা হৈছে আৰু ডেভেলপমেণ্ট কৰাৰ কাৰণে বহুত মানুহে কি কৰিছে তোমাৰ আকৌ গাঁৱলৈ ঘূৰি আহিছে যিবিলাকে চহৰত কাম কৰি আছে আৰু চবতকৈ ডাঙৰ বস্তুটো কি জানা না কষ্ট অফ লিভিংটো চহৰতকৈ গাঁৱত বহুত কম হয় ঠিক আছে কষ্ট অফ লিভিংটো চহৰত বেছি গাঁৱত কম সাৰ্ভিসবিলাক বেছি এতিয়া তুমি যদি চোৱা গুৱাহাটীত বস্তুৰ দাম বেছি কম গাঁৱৰ কম্পেয়াৰিটিভলি গুৱাহাটীত সাৰ্ভিসৰ দাম বেছি যিকোনো কাম এটাত গুৱাহাটীত যদি তুমি সৰু কাম এটাও কৰাব যোৱা বোলে ডক্টৰ এজন দেখুৱাব যোৱা ফিজটো বেছি স্কুলত যোৱা স্কুল ফিজটো বেছি টিউচন লোৱা টিউচনৰ ফিজটো বেছি চুলি কটুৱাব যোৱা তাতো ফিজটো বেছি তোমাৰ সবতে মানে কি হয় সাৰ্ভিসবিলাক বেছি সাৰ্ভিসৰ প্ৰাইসটো বেছি ঠিক আছে সেইটো কাৰণে লাহে লাহে মানুহবিলাকে যেহেতু কৃষিৰ পুনৰ্জীৱন হৈছে মানে কৃষি আকৌ ৰিডেভেলপমেণ্ট হৈছে আকৌ নতুন নতুন পদ্ধতিৰে খেতি কৰা আৰম্ভ কৰিছে ঠিক আছে যেনেকৈ অৰ্গেনিক মানে এগ্ৰিকালচাৰ কথা ক'ব পাৰোঁ হৰ্টিকালচাৰত বেছি ফ'কাছৰ কথা ক'ব পাৰোঁ তাৰ কাৰণেও কি হৈছে বহু ক্ষেত্ৰত কিন্তু শ্ৰমিকবিলাক পুনৰ গাঁৱলৈ ঘূৰি গৈছে ঠিক আছে সেইটো এটা আমাৰ কাৰণে এটা আশাৰ ৰেঙনি হয় ঠিক আছে কৃষি ক্ষেত্ৰত অপ্ৰত্যাশিত স্থিতিস্থাপকতা প্ৰদৰ্শন কৰা হৈছে আৰু 2020 চনত শ্ৰমিকসকলে কৃষিভূমি পুনৰ্জীৱিত কৰাৰ ফলত 39% বৃদ্ধি হৈছে মানে 2020 চনৰ পিছত কৃষি ক্ষেত্ৰত আকৌ তেওঁলোকে কামত লগাৰ ক্ষেত্ৰত 39% বৃদ্ধি হৈছে ঠিক আছে এইটো আমাৰ কাৰণে এটা পজিটিভ সাইন কিয় জানানে বহুত ক্ষেত্ৰত আজিকালি মানুহে খেতি কৰিব নিবিচাৰে আজিকালি মানুহে সবকে চাকৰি লাগে প্ৰাইভেটে হওক বা গভৰ্ণমেণ্টে হওক চাকৰি কৰিব কিন্তু খেতি কৰিব নিবিচাৰে আৰু খেতি নকৰিলে আমি খাম কি আমাৰ বেসিক নিডটোৱে হৈছে তোমাৰ ধনী মানুহ দুখীয়া মানুহ যিয়ে নহওক যোনে নহওক সবকে এটাই বস্তু লাগে খাদ্য আৰু যেতিয়া খেতি নকৰিব খাদ্য খাব ক'ৰ পৰা হয় নাই সেইটো কাৰণে তোমাৰ এইটো আমাৰ কাৰণে কি হৈছে এটা আশাৰ ৰেঙনি ঠিক আছে তো ইয়াত দুটা তোমাৰ কাহিনী দিয়া গৈছে সফলতাৰ কাহিনী তো সিম্পলি তোমালোকে এনেকুৱা কাহিনী এটা এটা মনত ৰাখিব পাৰা কাৰণ সেইকেইটা তুমি তেনেকুৱা ধৰণৰ কাহিনী যদি এছে লগত লিংক হয় তেতিয়াহ'লে এছেট মেনশ্যন কৰিব পাৰা এছেট তুমি যিমান কাহিনী মেনশ্যন কৰিবা সিমান ভাল আৰু দুই নম্বৰতে কেতিয়াবা তোমাৰ এনচাৰত লিখিতেও এক্সাম্পল হিচাপে যে
কনক্লুজন নহয় ৱে ফৰৱাৰ্ডত তোমাৰ এক্সাম্পল হিচাপে বা সলিউশনত এক্সাম্পল হিচাপে তোমালোকে কি কৰিব পাৰা এনেকুৱা ধৰণৰ কাহিনী এলাইন টু লাইন লিখি দিব পাৰা হেতু তোমাৰ এটা ইউনিক মানে স্ট্ৰাকচাৰ এটা দিব তোমাৰ এনসাৰটো ঠিক আছে সো এজন মানুহ আছে বলৰাম মহাদেৱ বান্দাগল ঠিক আছে তেওঁ মহাৰাষ্ট্ৰৰ হয় তেওঁৰ ক্ষেত্ৰত তোমাৰ কি কৈছে যে তেওঁ খেতি কৰাৰ পৰিৱৰ্তে কি কৰিছিল জানানে আমৰ বাগিচা কৰিছিল যেটো মই তোমালোকক আগতেও কৈ আইছো যে ক্লাছত কৈছো যে তোমাৰ ক্লাছত কৈছো ন কৈছিলো পাহৰিলা ক্লাছত মই কৈছিলো যে তোমাৰ খেতিৰ পৰিৱৰ্তে কিছুমান এনেকুৱা কাম কৰিব পাৰে যিবিলাক তোমাৰ ক্ৰেছ ক্ৰপছ হয় ক্ৰেছ ক্ৰপছ বিলাক ব্যৱহাৰ কৰিব পাৰি বা উদ্যান শস্যবিলাক কৰিব পাৰি ঠিক আছে তো এনেকুৱা নহয় যে অকল ধান খেতিয়ে কৰিব লাগিব তুমি ঘেহুৱে কৰিব লাগিব তাৰ বাহিৰেও তোমাৰ উদ্যান শস্য বা ক্ৰেছ ক্ৰপ বা হৰ্টিকালচাৰ বা তোমাৰ যিবিলাক ক্ৰেছ ক্ৰপছ আছে সেইবিলাক কৰিব পাৰি ঠিক আছে তাৰ জৰিয়তেও কি কৰিব পাৰে তেওঁলোকে মানে ইনকাম কৰিব পাৰে নেক্সট এটা উদাহৰণ আছে চন্দ্ৰকান্ত পাৱাৰ তেওঁ কি কৰিছিল জানানে তেওঁ দুগ্ধ উৎপাদন কৰিছিল ঠিক আছে তেওঁ মহাৰাষ্ট্ৰৰ হয় আৰু তেওঁ দুগ্ধ উৎপাদনৰ জৰিয়তে নিজকে প্ৰতিষ্ঠিত কৰিব ট্ৰাই কৰিছিল গাঁৱত আৰু পিছত গৈ পেলাই তেওঁ কি হৈছিল জানে না গাঁৱৰ তোমাৰ পঞ্চায়তৰ সভাপতি হৈছিল মানে সৰপঞ্চটো কি বুলি কয় সৰপঞ্চ প্ৰেসিডেন্ট মানে সভাপতি মানে নাজানো একচুয়ালি সৰপঞ্চটো অসমীয়াত কি বুলি কয় গাঁওবুঢ়া নেকি গাঁওবুঢ়া বুলি ক'ব পৰা তো গাঁওবুঢ়া হৈছিল ঠিক আছে তো এনেকুৱা ধৰণৰ যিবিলাক উদাহৰণ আছে সেই উদাহৰণবিলাক তোমালোকে এই দিব পৰা এনসাৰত দিব পৰা মেইনছৰ এনসাৰত ঠিক আছে ওকে এতিয়া চোৱা যে ভাৰতত গ্ৰাম্য অঞ্চলত কিদৰে যুৱক যুৱতীসকলক সংৰক্ষণ কৰিব পাৰি এতিয়া কি উপায় এনেকুৱা আছে যাৰ দ্বাৰা এই যুৱক যুৱতীসকলক আমি গাঁৱতে কি কৰিব পাৰি সংৰক্ষণ কৰিব পাৰি যাতে তেওঁলোকে বাহিৰলৈ প্ৰব্ৰজন কৰিব নালাগে ইয়াৰ ভিতৰত তুমি ক'ব পাৰা যে আমি কি কৰিব লাগিব গ্ৰাম্য ক্ষেত্ৰত যিবিলাক এমপ্লয়মেন্ট আছে এমপ্লয়মেন্ট বিলাকক ডাইভাৰ্সিফাই কৰিব লাগিব ডাইভাৰ্সিফাই মানে এনেকুৱা নহয় যে গাঁৱত বাস কৰে যেতিয়া তেওঁ খেতিয়ে কৰিব লাগিব বেলেগ বেলেগ কাম কৰিব পাৰে ঠিক আছে বেলেগ বেলেগ কাম কৰিব পাৰে কোনোবাই খেতি কৰিব পাৰে কোনোবাই গাখীৰ উৎপাদন কৰিব পাৰে কোনোবাই পল্ট্ৰি ফাৰ্ম খুলিব পাৰে হাঁহ কুকুৰাৰ ঠিক আছে কোনোবাই তোমাৰ খাদ্য প্ৰসেসিং খাদ্য সংসাধন কোনোবাই হস্ততাঁত কৰিব পাৰে বিভিন্ন কাম বা নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰিব পাৰে গাহৰি পালন কৰিব পাৰে ঠিক আছে বিভিন্ন কাম কৰিব পাৰে এইবিলাকৰ জৰিয়তে ধৰি লও এতিয়া তোমাৰ যি এতিয়া উদ্যমিতা আঁচনি আজাদ 10,000 টকা দি আছে সেই 10,000 টকাৰ জৰিয়তে তেওঁলোকে এইবিলাক কৰিব নোৱাৰে নেকি পশুপালন মানে মৎস্য উৎপাদন এইবিলাক বিভিন্ন কাম কৰিব পাৰে হস্ততাঁত এইবিলাকত তেওঁলোকে লগাব পাৰে ঠিক আছে বিভিন্ন ফুড প্ৰসেসিং যেনেকৈ আচাৰ বনোৱা পাপৰ বনোৱা বিভিন্ন কাম এইবিলাক কৰিব পাৰে জাম জেলি এইবিলাক বনোৱা তাৰ জৰিয়তে তেওঁলোকে উৎপাদন কৰিব পাৰে সো আমি কি কৰিব লাগিব তেওঁলোকৰ মানে যেটো প্ৰব্ৰজন আছে প্ৰব্ৰজনটো কমাবৰ কাৰণে এমপ্লয়মেন্টটো ডাইভাৰ্সিফাই কৰিব লাগিব অনলি এটা সেক্টৰ বা কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি নহয় বেলেগ বেলেগ ক্ষেত্ৰত নৱীকৰণযোগ্য শক্তি উৎসৰ যেটো মই উদাহৰণ আগতে দিছিলো যে তোমাৰ সোলাৰ পাম্প মানে যিবিলাক কৈছিলো যে মানুহবিলাক গাঁৱৰ মানুহবিলাকক ইলেক্ট্ৰিচিটিৰ কাৰণে সোলাৰ পাৱাৰ পেনেল প্ৰভাইড কৰিবলৈ পাৰি তো তাৰ পৰা তেওঁলোকৰ ইলেক্ট্ৰিচিটি পইচাটো ৰাহি হ'ল আৰু সেই সোলাৰ পেনেলৰ পৰা যিবিলাক এক্সট্ৰাকে বিদ্যুৎ উৎপন্ন হ'ব সেইখিনি বিক্ৰী কৰি পেলাই গ্ৰিডৰ কানেকশ্যনৰ থ্ৰুদি বিক্ৰী কৰি পেলাই তাৰ পৰা তেওঁলোকে লাভো পাব পাৰে পইচা পাব পাৰে বা সেইবিলাক মেইনটেইন কৰিবৰ কাৰণে গাঁৱৰ ল'ৰা ছোৱালী কিছুমানক স্কিল প্ৰভাইড কৰি পেলাই এমপ্লয়মেন্টটো জেনেৰেট কৰিব পৰা যায় ঠিক আছে নেক্সট আছে গ্ৰামীণ উদ্যমিতা ঠিক আছে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা ষ্টাৰ্টআপ ইণ্ডিয়া আৰু FPO সম্প্ৰসাৰণৰ দ্বাৰা চৰকাৰে আঁচনিয়ে যুৱক যুৱতীসকলক শক্তিশালী কৰিব পাৰে কিন্তু যুৱক যুৱতী একত্ৰিত কৰাৰ লগতে যুৱক যুৱতীসকলে কেন্দ্ৰ কৰি নতুন ৰূপ দিয়াৰ প্ৰয়োজন মানে ধৰিলা আমাৰ প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা বা ষ্টাৰ্টআপ ইণ্ডিয়া এইবিলাকৰ জৰিয়তে কি কৰিব পাৰি গাঁৱৰ ল'ৰা ছোৱালীবিলাকক লোন প্ৰভাইড কৰিব পাৰি যাতে তেওঁলোকে নতুন নতুন ষ্টাৰ্টআপ কিছুমান ল'ব পাৰে নতুন নতুন ইনিচিয়েটিভ কিছুমান ল'ব পাৰে তেওঁলোকৰ আইডিয়াবিলাকৰ ওপৰত তেওঁলোকে ধৰিলা কিবা সৰুকে উদ্যোগ এটা গাঁৱত স্থাপন কৰিলে তাৰ পৰা নিজেও এমপ্লয়মেন্ট পালে গাঁৱৰ কিছুমান মানুহকে এমপ্লয়মেন্ট দিলে ঠিক আছে তাৰ কাৰণে গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে তেওঁলোকক মুদ্ৰা লোন দি আছে ঠিক আছে লোন প্ৰভাইড কৰি আছে হেতু কৰিব পাৰি নেক্সট তোমাৰ কৰিব পাৰি যে ডিজিটেল আৰু নৱীকৰণ শক্তিৰ চাকৰি কৰিব পাৰি ঠিক আছে যে সৌৰ পেনেল ৰক্ষণাবেক্ষণ মাইক্ৰগ্ৰিডৰ কাম কাজ আৰু জৈৱ ইন্ধনৰ ইউনিটে বিকেন্দ্ৰীকৃত চাকৰি সৃষ্টি কৰিব
ঠিক আছে যেনেকৈ তোমাৰ মই যি মাত্ৰ অলপ আগতে ক'লো যে সৌৰ পেনেলবিলাকৰ যিবিলাক তোমাৰ সোলাৰ পেনেলছবিলাক আছিল সেইবিলাকৰ মেইনটেনেন্সৰ ক্ষেত্ৰত আমি নতুন জবৰ সৃষ্টি কৰিব পাৰোঁ ঠিক আছে যিবিলাক মাইক্ৰ' গ্ৰিডবিলাক থাকিব সৌৰ পেনেলছবিলাকৰ জৰিয়তে যিবিলাক সৰু সৰু গ্ৰিডবিলাক থাকিব য'ত তোমাৰ ইলেক্ট্ৰিচিটি কানেকশ্যন থাকিব সেই গ্ৰিডবিলাকৰ কাম কাজত ব্যৱহাৰ কৰিব পাৰোঁ বা ইভেন তোমালোকে জানানে জৈৱ ইন্ধন বা বিশেষকৈ তোমাৰ এনেকুৱাও কৰিব পাৰি যে যিবিলাক জৈৱ পদাৰ্থ ওলায় ঠিক আছে যেনেকৈ তোমাৰ ধান চান কৰাৰ পিছত যিবিলাক তাত পৰি থাকে নৰা চৰা এইবিলাক যে সেইবিলাক লৈ আনিও তাৰ পৰাও ইলেক্ট্ৰিচিটি উৎপাদন কৰিব পাৰি ঠিক আছে তো তেনেকুৱা ক্ষেত্ৰত সৰু সৰু কামবিলাকত তোমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকক নিয়োগ কৰিব পাৰি নতুন নতুন চাকৰি সৃষ্টি কৰিব পৰা যাব ঠিক আছে ডিজিটেল আন্তঃগাঁথনি ইম্প্ৰুভ কৰিব লাগিব ডিজিটেল আন্তঃগাঁথনি বিভাজন দূৰ কৰিবৰ লগতে ই কমাৰ্চ টেলিমেডিচিন আৰু দূৰৱৰ্তী কাম কাজ সম্ভৱ কৰি তুলিব যেতিয়া আমি ডিজিটেল আন্তঃগাঁথনি ইম্প্ৰুভ কৰোঁ যেনেকৈ মোবাইল টাৱাৰ বহাওঁ তাত ইণ্টাৰনেট যাতে সদায় পাই থাকে মানে স্পীডত পায় সেইটো সুনিশ্চিত কৰোঁ ঠিক আছে এতিয়া 5G আহি আছে আমি যদি তাত 5G গাঁওবিলাকত 5G পোৱাটো মানে সুনিশ্চিত কৰি তোলোঁ তেনেস্থলত আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে কি কৰিব পাৰিব তোমাৰ তাৰ জৰিয়তে ৱৰ্ক ফ্ৰম হোম কাম কৰিব পাৰিব ঠিক আছে বা বিভিন্ন ক্ষেত্ৰত টেলিমেডিচিনৰ ক্ষেত্ৰত ঠিক আছে বা ই কমাৰ্চৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰিব পাৰিব ঠিক আছে এতিয়া যেনেকৈ বহুতে ট্ৰেডিং কৰি থাকে গাঁৱৰ ল'ৰা ছোৱালীবিলাকে বহুতে ট্ৰেডিং কৰি থাকে ন তাৰ জৰিয়তে অলপমান পইচা ইনকাম কৰি আছে হয় নাই হয়তো কিবা তাত নেট মানে হেৰি ছাপ্লাইটো ভাল হ'ব লাগিব ছাপ্লাইটো ভাল নেটৰ ছাপ্লাইটো ভাল দেখিব তেওঁলোকৰ কাৰণে সক্ষম হ'ব অ'কে কৃষি আৰু পৰিৱেশ পৰ্যটন কৰিব লাগিব ঠিক আছে তো পৰ্যটন বিশেষকৈ আমি পৰ্যটনৰ জৰিয়তেও গাঁওবিলাকত কি কৰিব পাৰোঁ ডেভেলপ কৰিব পাৰোঁ আৰু গাঁওবিলাকত নিয়োগৰ সৃষ্টি কৰিব পাৰোঁ যে গাঁওবিলাকত যদি কিবা উল্লেখযোগ্য কিবা যদি মনুমেণ্ট আছে উল্লেখযোগ্য যদি কিবা স্থান আছে ঠিক আছে বা তাত যদি কিবা নেচাৰেল ধুনীয়া বিউটিফুল চিনেৰী এটা আছে ঠিক আছে তেনেকুৱা ক্ষেত্ৰত বা কৃষি ক্ষেত্ৰতে হওক বহুত মানুহ এনেকুৱা থাকে যাতে সেইবিলাক বস্তু গাঁৱৰ সেইবিলাক বস্তু চাবৰ কাৰণে কিছুমানে কি যাব বিচাৰে ঠিক আছে তাত পৰ্যটক হিচাপে যাব বিচাৰে সেইটো কাৰণে আমি সেই গাঁওবিলাকৰ স্থানীয় পৰ্যটনৰ কাৰণে এটা পৰিৱেশ গঢ়ি তুলিব লাগিব ঠিক আছে আৰু পৰ্যটনটো কি কৰিব লাগিব প্ৰচাৰ কৰিব লাগিব যাতে পৰ্যটকবিলাক আহে আৰু ইয়াৰ জৰিয়তেও আমি গাঁৱৰ সেই ইউথসকলক বিভিন্ন ক্ষেত্ৰত এমপ্লয়মেণ্ট প্ৰভাইড কৰিব পাৰিম ঠিক আছে অ'কে এতিয়া চোৱা বৰ্তমান কিন্তু এটা তোমাৰ বস্তু ৰিয়েলাইজ কৰা গৈছে এটা কথা ৰিয়েলাইজ কৰা গৈছে যে পৰ্যটন যিটো হয় ন পৰ্যটনটোক একচুৱেলি এটা পচন্দহে হয় এইটো কিন্তু বাধ্যকতা নহয় ঠিক আছে পৰ্যটন এটা পচন্দহে হয় এইটো এটা বাধ্যকতা নহয় টোপনি ধৰিছে পৰ্যটনটো এটা এক পচন্দ বাধ্যকতা নহয় চোৱা পৰ্যটন এনেকুৱা নহয় যে পৰ্যটন মানে টুৰিজিমহে প্ৰব্ৰজনটো এটা পচন্দহে বাধ্যকতা নহয় মানে প্ৰব্ৰজন যে কৰে মানুহে এনেকুৱা নহয় যে প্ৰব্ৰজন নকৰিলে মানুহ জীয়াই থাকিব নোৱাৰিব গাঁৱত ঠিক আছে প্ৰব্ৰজন নকৰিলে মানুহ জীয়াই থাকিব নোৱাৰিব চোৱা কিছুমান ইউথ বিভিন্ন ফেচিলিটি বিচাৰি চহৰ অঞ্চলে প্ৰব্ৰজন কৰে তাৰে কিছুমান ইউথটো গাঁৱতে থাকি যায় এনেকুৱা নহয় যে সিহঁতি জীয়াই থকা নাই সিহঁতি আছে সিহঁতিও জীয়াই আছে সেইটো কাৰণে কোৱা আছে যে প্ৰব্ৰজনটো তোমাৰ বাধ্যকতা নহয় এইটো এটা পচন্দ কিছুমানে বিচাৰে এঠাইৰ পৰা আন ঠাইলৈ গুচি যাব কাৰণ তোমাৰ তেওঁলোকে তাত গৈ কি কৰিব পাৰে ভাল বেটাৰ এটা ফেচিলিটি বেটাৰ লাইফষ্টাইল এটা বিচাৰে সেইটো পচন্দৰ কাৰণে তেওঁলোক প্ৰব্ৰজন কৰে ঠিক আছে আৰু এটা কথা আছে যে বহু ক্ষেত্ৰত এনেকুৱা আছে বহুত মানুহে মানে চহৰত থকাটো এটা প্ৰাউড ফিল কৰে চহৰত নিজৰ ল'ৰা ছোৱালী পঢ়ি আছে ঠিক আছে বা মোৰ ল'ৰাটোৱে চহৰত কাম কৰে ঠিক আছে বা মোৰ চহৰত কোনোবা আছে সেই বস্তুবিলাকে কি কৰে তেওঁলোকে এটা প্ৰাউড ফিল কৰে বিশেষকৈ সেই বস্তুটো তুমি গাঁৱৰ মানুহৰ ক্ষেত্ৰত দেখা পাবা বহুত গাঁৱৰ মানুহ এনেকুৱা আছে তেওঁলোকে সেইটো ক্ষেত্ৰত প্ৰাউড ফিল কৰে সেই যি মানসিকতা সেই মানসিকতাৰ কাৰণেও প্ৰব্ৰজন কি হৈছে বৃদ্ধি পাই আহিছে ঠিক আছে এতিয়া ব্ৰেকিং ষ্টিগমা গাঁৱলৈ উভতি অহাটো বিফলতাৰ মানে বহুত মানুহে এনেকুৱা ভাবে যে এবাৰ যদি গাঁৱৰ পৰা তোমাৰ চহৰলৈ ওলাই আহিলোঁ কামৰ সন্ধানত এতিয়া আকৌ মই গাঁৱলৈ ঘূৰি যাব নোৱাৰিম গাঁৱলৈ ঘূৰি গ'লে কি হ'ব মানুহে লাজ দিব সেইটো কাৰণে মানুহে এবাৰ যদি ওলাই আহে কিবা কামৰ সন্ধানত তেওঁ কিন্তু আৰু পিছত গাঁৱলৈ যাবলৈ নিবিচাৰে বা গাঁৱলৈ নাযায় সেই যিটো ষ্টিগমা আছে তেওঁলোকৰ যিটো মানসিকতা আছে সেই মানসিকতাটো আমি কি কৰিব লাগিব সলনি কৰিব লাগিব ঠিক আছে নেক্সট পোৰ্টেবল সামাজিক সুৰক্ষা আমি এনেকুৱা সুৰক্ষা প্ৰদান কৰিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত পেঞ্চনৰ ক্ষেত্ৰত ৰেচন কাৰ্ডৰ ক্ষেত্ৰত এনেকুৱা সুবিধা প্ৰদান কৰিব লাগিব তেওঁলোক যাতে
চহৰত থাকিলেও সেই একে সুবিধা পায়, গাঁৱত থাকিলেও যাতে তেওঁলোকে কি কৰে সেই একে সুবিধা পায়। ঠিক আছে, কৰ্মচাৰীৰ পেঞ্চনৰ আঁচনিসমূহ কৰ্মচাৰীৰ স্থান নিৰ্ভৰশীল হ'ব লাগে। কৰ্মচাৰী যলৈকে যায় তেওঁলোকে অনুসৰণ কৰিব, মানে তেওঁলোকে য'তেই নাযাওক কৰ্মচাৰীবোৰ তেওঁলোকে সেই সুবিধাটো পাব। ঠিক আছে, নেক্সট আছে ভাৰসাম্যপূৰ্ণ নগৰ গ্ৰাম্য বিকাশ। আৰু এনেকুৱাকৈ তোমাৰ আৰবান আৰু ৰুৰেল এৰিয়াবোৰ ডেভেলপ কৰিব লাগিব যে দুইটাই ইটোৱে সিটো কি কৰি থাকে, বেলেঞ্চ কৰি থাকে। ঠিক আছে, ভাৰতৰ গ্ৰাম্য অঞ্চলত শিক্ষা, ডিজিটেল আন্তঃগাঁথনি আৰু বজাৰৰ সম সুযোগৰ ক্ষেত্ৰত উন্নয়নে অগ্ৰাধিকাৰ কৰিব লাগিব। মানে যিবিলাক গ্ৰাম্য অঞ্চল আছে তাত যাতে আমি কি কৰিব পাৰোঁ, এডুকেশ্যন প্ৰভাইড কৰিব পাৰোঁ, ডিজিটেল আন্তঃগাঁথনি, ঠিক আছে, যেনেকৈ তোমাৰ মোবাইল টাৱাৰ, নেটৱৰ্ক উপলব্ধ কৰা। ঠিক আছে, তো আৰু বজাৰৰ সম সুযোগ তাতো যাতে মাৰ্কেট এক্সেছ কৰিব পৰা যায়। তেন্তে ধৰি লও এতিয়া চহৰত মাৰ্কেট বহুত ডাঙৰ হয়, গাঁৱৰ তুলনাত চহৰৰ মাৰ্কেট বহুত ডাঙৰ হয়, সেইটো কাৰণে গাঁৱৰ পৰা বস্তুবোৰ চহৰলৈ কি পঠিয়াই দিয়ে বিকিবৰ কাৰণে। তো তেনেকুৱা মাৰ্কেটৰ ব্যৱস্থা যদি আমি গাঁৱতো কৰিব পাৰোঁ তেতিয়াও কি হ'ব, বহু ক্ষেত্ৰত গাঁৱৰ যিটো প্ৰব্ৰজন হয় সেই প্ৰব্ৰজনটো আমি কমাব পাৰিম। ঠিক আছে, এতিয়া তোমালোকে উপসংহাৰত কি লিখিবা কনক্লুজনত? কনক্লুজনত লিখিব পৰা যে ইয়াৰ দ্বাৰা প্ৰশ্ন উত্থাপিত হয় যে প্ৰকৃততে উন্নয়নে কি প্ৰদান কৰে আৰু শিক্ষাই কি এতিয়াও সবলীকৰণ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ভৱিষ্যতৰ পথটো হ'ল গ্ৰাম্য শিক্ষাক নিয়োগযুক্ত দক্ষতাৰ সৈতে একত্ৰীকৰণ আৰু বিকেন্দ্ৰীকৃত চৰকাৰী চাকৰিৰ পৰিৱেশ তন্ত্ৰৰ সম্প্ৰসাৰণ কৰা আৰু চহৰৰ বাহিৰত সফলতাৰ নতুন সংজ্ঞা দিয়া। ইয়াত তোমাক ক'ব পৰা যে আমি কি কৰিব লাগিব, গ্ৰাম্য শিক্ষাক এনেকুৱাকৈ উন্নত কৰিব লাগিব যাতে নিয়োগৰ বাবে দক্ষতাৰ প্ৰদান কৰে। ঠিক আছে, যাতে নিয়োগৰ বাবে কি কৰিব পাৰে, দক্ষতা প্ৰদান কৰিব পাৰে। যাতে সেনেকুৱা উপযুক্ত যদি আমি শিক্ষা প্ৰদান কৰোঁ তেতিয়াহ'লে সেই ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ উপযুক্ত চাকৰি বিচাৰি পাব। আৰু আমি গাঁও অঞ্চলতো তেনেকুৱা উপযুক্ত চাকৰি সৃষ্টি কৰিব লাগিব যিবিলাক সেই ল'ৰা ছোৱালীবিলাকৰ শিক্ষাৰ লগত সামঞ্জস্য থাকে। ঠিক আছে, যদি ভাৰতে ইয়াৰ গ্ৰাম্য সম্ভাৱনীয়তা বিনিয়োগ কৰে প্ৰব্ৰজন এতিয়া পলায়নৰ কাহিনী হৈ নাথাকিব, ই প্ৰচণ্ড মৰ্যাদা আৰু সবলীকৰণৰ কাহিনী হ'ব। ঠিক আছে, বহু ক্ষেত্ৰত এইটো হয় যে প্ৰব্ৰজন যে কৰে একচুৱেলি তেওঁলোকে গাঁওবিলাকৰ পৰা পলায়ন কৰে, গাঁওবিলাকৰ পৰা পলায়ন কৰে বেটাৰ ফেচিলিটিৰ কাৰণে, বাধ্য মানে কৰিবই লাগিব। ঠিক আছে, যদি গভৰ্ণমেণ্টে গাঁওবিলাক ডেভেলপ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পচিবিলিটিজবিলাকত ইনভেষ্ট কৰে তেতিয়া মানুহে পলায়ন নকৰে গাঁৱৰ পৰা। ঠিক আছে, বাধ্য হৈ পেলাই পলায়ন নকৰে, তেতিয়া মানুহবিলাকৰ পচন্দৰ ওপৰত থাকিব যে তেওঁলোকে তাত যাব নে নাযাব। আৰু তেনে ক্ষেত্ৰত আমি বহুত ক্ষেত্ৰত কি কৰিব পাৰিম, বহুতখিনি গাঁৱৰ পৰা চহৰলৈ হোৱা প্ৰব্ৰজনটো ৰোধ কৰিব পাৰিম, কমাব পাৰিম। ঠিক আছে, অ'কে। নেক্সট তোমাৰ টপিকটো হৈছে দ্য অথৰাইজড ইকনমিক অপাৰেটৰ ইণ্ডিয়া স্কিম। এই স্কিমটো একচুৱেলি 2011ত আনিছিল, মানে নিউজত এইটো কাৰণে আছে ৰিচেণ্টলি যিটো আমাৰ WTO আছে, WTO বিশ্ব বাণিজ্য সংস্থা, বিশ্ব বাণিজ্য সংস্থাই আমাৰ এই স্কিমটোক প্ৰশংসা কৰিছে। ঠিক আছে, ভাৰতৰ এই স্কিমটোক প্ৰশংসা কৰিছে। এই স্কিমটো অনা গৈছিলে 2011ত। এই স্কিমটোৰ আণ্ডাৰত কি কৰা যায়, মেইনলি যে কিছুমান মানে চাৰ্টিফিকেট প্ৰভাইড কৰা যায়। চোৱা, এই স্কিমটো কি হয় যে সংক্ষিপ্ত বিৱৰণৰ ক্ষেত্ৰত আমি চাওঁ, ই এক স্বেচ্ছামূলক প্ৰমাণীকৰণ কাৰ্যসূচী যিটো সুৰক্ষিত আৰু কাৰ্যকৰী আন্তঃ সীমান্ত বাণিজ্য প্ৰোৎসাহিত কৰিবলৈ 2011 চনত কেন্দ্ৰীয় চৰকাৰৰ পৰোক্ষ কৰ আৰু শুল্ক মানে চেন্ট্ৰেল বোৰ্ড অফ ইনডাইৰেক্ট টেক্স এণ্ড কাষ্টম, ঠিক আছে, চেন্ট্ৰেল বোৰ্ড অফ ইনডাইৰেক্ট টেক্স এণ্ড কাষ্টমে কি কৰিছিলে, ইয়াক আৰম্ভ কৰিছিলে। ঠিক আছে, আৰু এই আঁচনিটোৰ জৰিয়তে কি কৰা হয়, ইয়াৰ মেইন উদ্দেশ্যটো হৈছে কাষ্টমৰ ক্ষেত্ৰত, মানে ইণ্ডিয়াত ট্ৰেডিং হয় ন। এতিয়া চোৱা, আমাৰ কি হয় যে আমাৰ ইয়াৰ পৰা ইম্পৰ্ট হয়, এক্সপৰ্ট হয়। ইম্পৰ্ট এক্সপৰ্ট আমাৰ যিবিলাক সাগৰীয় অঞ্চলৰ পোৰ্টবিলাক আছে, বন্দৰবিলাক আছে, সেই বন্দৰবিলাকেদি আমাৰ ইয়াৰ পৰা বস্তুবোৰ যেতিয়া আমি বেলেগ দেশলৈ লৈ যাওঁ তাক তোমাৰ ৰপ্তানি বা এক্সপৰ্ট বুলি কোৱা হয়, আৰু যেতিয়া লৈ আনো তেতিয়া তাক কি বুলি কোৱা হয়, আমদানি বা ইম্পৰ্ট। এতিয়া আমি যে কিবা এটা বস্তু ইম্পৰ্ট কৰোঁ সেই বস্তুবোৰ কি উইদাউট চেকিং আমি ভাৰতৰ ভিতৰত সোমাই আহিব দিমনে? তাততো কিবা ইলিগেল বস্তু থাকিব পাৰে, তাত চেকিং কৰিব, তাৰ কাৰণে কাষ্টম ডিপাৰ্টমেণ্ট থাকে। কাষ্টম ডিপাৰ্টমেণ্টে পুৰা তন্নতন্নকৈ চেকিং কৰিব কি বস্তু আনিছে কি নাই, আৰু যে সেইবিলাক বস্তু যে ভাৰতলৈ আনিব তাৰ ক্ষেত্ৰত টেক্স ল'ব, ডিউটি দিব লাগিব, কাষ্টম ডিউটি দিব লাগিব, ইম্পৰ্ট ডিউটি।
ঠিক আছে আৰু যিবিলাক বস্তু ভাৰতৰ পৰা যায় সেই বস্তুবিলাকৰো মানদণ্ড চাই লয় বা বস্তুবিলাক কি গৈছে সেইবিলাকৰ ক্ষেত্ৰত তোমাৰ চেকিং কৰিব লাগে সেইটো কাস্টম ডিপাৰ্টমেণ্টে কৰে তাত এক্সপোৰ্ট ডিউটি লয় ঠিক আছে ইয়াৰ ক্ষেত্ৰত মানে যদি কিছুমান এনেকুৱা ট্ৰেডাৰ থাকে যিবিলাক ট্ৰেডাৰ ভাল হয় তেওঁলোকে জেনুইন বস্তু পঠিয়ায় আৰু তেওঁলোকে কোনো ধৰণৰ মানে বদমাছি কাম নকৰে ঠিক আছে কোন ধৰণৰ ফ্ৰড নকৰে কোন ধৰণৰ বদমাছি নকৰে তেওঁলোক একদম পুৰা জেনুইন ট্ৰেডাৰ মানে ট্ৰাষ্টেবল যাক বিশ্বাস কৰিব পাৰি তেনেকুৱা ট্ৰেডাৰবিলাকক কি কৰা হয় চাৰ্টিফিকেট দিয়া হয় আৰু সেই ট্ৰেডাৰবিলাকে সেই চাৰ্টিফিকেট পালে এই স্কিমটোৰ আণ্ডাৰত যোনবোৰ ট্ৰেডাৰে ইয়াত তোমাৰ এই স্কিমটোৰ আণ্ডাৰত হেৰি কৰিব মানে তেওঁলোকে নিজকে অন্তৰ্ভুক্ত কৰিব সেই ট্ৰেডাৰবিলাকক এই চাৰ্টিফিকেট দিয়া যাব আৰু এই চাৰ্টিফিকেটৰ আণ্ডাৰ যদি লাভ কৰে তেতিয়াহ'লে তেওঁলোকে বহুতখিনি সুবিধা পাব যেনেকৈ তেওঁলোকে ডাইৰেক্ট পৰ্টলৈ যোৱা এক্সেছ পাব বা তেওঁলোকৰ বস্তুবোৰ ইমান চেকিং হৈ নাথাকিব ঠিক আছে কাৰণ তেওঁলোক ট্ৰাষ্টেড ন তেওঁলোকে ট্ৰাষ্ট কৰিব পাৰে তেওঁলোকে ভাল কামেই কৰিব বেয়া কাম নকৰিব তেনেস্থলত তেওঁলোকে কি কৰিব বহুতখিনি সুবিধা পোৱা যাব আৰু তাৰ কাৰণে আৰু ইয়াৰ ফলত কি হ'ব ট্ৰেডিং কৰাত এক্সপৰ্ট বা ইম্পৰ্ট কৰাত তেওঁলোকৰ বেছি টাইম নালাগে সহজে মানে নহ'লে বহুত পেপাৰ ৱৰ্ক থাকে চেকিং থাকে বেলেগ বেলেগ পইণ্টত চেকিং কৰি থাকিলে বস্তুটো বহুত টাইম লাগি যাব ন তাৰ কাৰণে যেতিয়া তেওঁলোকৰ সেই চাৰ্টিফিকেটখন থাকিব নহয় তেতিয়াহ'লে তেওঁলোকক চেকিং নকৰিব ঠিক আছে তেতিয়া কি হ'ব তেওঁলোকৰ সুবিধা হ'ব যে ট্ৰেডিংটো ফাষ্ট হ'ব ঠিক আছে আৰু ট্ৰেডিং ফাষ্ট কৰিবৰ কাৰণে এই ইনিচিয়েটিভটো অনা গৈছিলে ঠিক আছে ইয়াৰ উদ্দেশ্য হৈছে যে বাণিজ্য সুবিধা প্ৰদান কৰি উচ্চ শুল্ক অনুপালন আৰু যোগান শৃংখলা সুৰক্ষা প্ৰদান কৰা বিশ্বাসযোগ্য ব্যৱসায়িক চিনাক্ত আৰু স্বীকৃতি প্ৰদান কৰা যে এই ট্ৰেডিঙৰ ক্ষেত্ৰত যিবিলাক মানুহ জড়িত হৈ থাকে যিবিলাক ট্ৰেডাৰ বিজনেছমেন জড়িত হৈ থাকে তেওঁলোকক যিবিলাকক বিশ্বাসযোগ্য হয় তেওঁলোকক যাতে আমি কি কৰিব পাৰোঁ চিনাক্ত কৰিব পাৰোঁ আৰু স্বীকৃতি প্ৰদান কৰিব পাৰোঁ যাতে তেওঁলোকৰ ট্ৰেডিংটো সুকলমে হয় বা সেই ট্ৰেডিংটো আমাৰ ভাৰতৰ কাৰণেও জড়িত হৈ থাকে বা যিকোনো ট্ৰেডিং যিবিলাক ইম্পৰ্ট অনা হয় সেইবিলাকে ভাৰতৰ কাৰণে জড়িত হৈ থাকে ভাৰতৰ ইকনমিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বিভিন্ন ক্ষেত্ৰত আৰু যিবিলাকে ভাৰতৰ পৰা যায় বেলেগ দেশলৈ সেইবিলাকো ভাৰতৰ ইকনমিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ভাৰতৰ ব্ৰেণ্ড ভেলিউৰ ওপৰত প্ৰভাৱ পেলাব পাৰে যদি বেয়া বস্তু পঠিয়াই দিয়ে ঠিক আছে ডুপ্লিকেট বস্তু পঠিয়াই দিয়ে তেতিয়াহ'লে ভাৰতৰ তাত নাম বদনাম হ'ব ভাৰতৰ সেই মাৰ্কেটখন হেৰুৱাব পাৰে ঠিক আছে তো বিভিন্ন ক্ষেত্ৰ থাকে চ' ইয়াৰ ইভলিউশ্যন কেনেকৈ আছিল 2011 চনত এটা পাইলট প্ৰকল্প হিচাপে ইয়াক আৰম্ভ কৰা হৈছিল আৰু চেফৰ আণ্ডাৰত ঠিক আছে WCOৰ ৱৰ্ল্ড কাষ্টম অৰ্গেনাইজেশ্যনৰ চেফ ফ্ৰেমৱৰ্কৰ আণ্ডাৰত ইয়াক এটা পাইলট প্ৰকল্প হিচাপে আৰম্ভ কৰা হৈছিল ঠিক আছে একত্ৰিত হ'বলৈ 2016 চনত সংশোধন কৰা হৈছিল আৰু ইয়াক 2016 চনত কি কৰা হৈছিলে ACPAৰ সৈতে সংলগ্ন কৰাৰ কাৰণে সংশোধন কৰা গৈছিলে অ'কে ইয়াৰ কেইবাটাও টায়াৰ আছে ঠিক আছে AO T1 টায়াৰ 1 টায়াৰ 2 টায়াৰ 3 হেৰি ইয়াত কিছুমান বেছিক তোমাৰ ফেচিলিটিজ আছে ঠিক আছে বা কিছুমান ট্ৰাষ্টেড যিটো টায়াৰ 3 এইটো তোমাৰ ট্ৰাষ্টেড হৈ যায় ঠিক আছে যিবিলাক ট্ৰাষ্টেড হেৰি হয় ব্যৱসায়ী হয় সিহঁতক টায়াৰ 3 আণ্ডাৰত পৰি যাব ঠিক আছে ইয়াত ইমান বেছি ডিটেইলছত জানিব নালাগে ইয়াৰ দ্বাৰা গঠিত য'ত প্ৰত্যেকই অনুপালন সুলভতা আৰু সুৰক্ষাৰ ওপৰত ভিত্তি কৰি ক্ৰমান্বয়ে উচ্চ লাভ প্ৰদান কৰা হয় ঠিক আছে ইয়াৰ ওপৰত ভিত্তি কৰি তেওঁলোকক কি কৰা হয় বিভিন্ন ধৰণৰ বেনিফিট প্ৰভাইড কৰা হয় ঠিক আছে যিবিলাক তোমাৰ ট্ৰেডাৰ্ছে তাত মানে ৰেজিষ্টাৰ কৰিব সিহঁতক ক্লাছিফাই কৰা যাব ক্লাছিফাই কৰাৰ পিছত তেওঁলোকৰ ক্ৰমাংকৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক সুবিধা প্ৰদান কৰা হয় ঠিক আছে ফেচিলিটিজ প্ৰভাইড কৰা হয় মুখ্য সুবিধা কি পাব যে দ্ৰুত কাষ্টম ক্লিয়াৰেন্স মানে তেওঁলোকৰ বস্তু নিবলৈ বা আনিবৰ কাৰণে ক্লিয়াৰেন্স লাগিব ন কাষ্টমাৰৰ পৰা সেইটো সহজে হৈ যাব ঠিক আছে ডিফাৰ্ড ডিউটি পেমেণ্ট ঠিক আছে ডিউটি পেমেণ্ট মানে ধৰি লওক অলপমান ৰেহাই পাব ঠিক আছে ডাইৰেক্ট পৰ্ট ডেলিভাৰী তেওঁলোকে ডাইৰেক্ট পৰ্টত গৈ পেলাই ডেলিভাৰী কৰিব লাগিব কম পৰিদৰ্শন চেকিং কম হ'ব ঠিক আছে অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব তেওঁলোকক ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়া যাব তেনেকুৱা ধৰণে তেওঁলোকে কি কৰিব বেনিফিট পাব ঠিক আছে অ'কে WCO আৰু AEO ফ্ৰেমৱৰ্কৰ বিষয়ে অলপ চাই লোৱা যে ইয়াৰ উৎপত্তি কেনেকৈ হৈছিলে যে বাণিজ্য সুৰক্ষা আৰু শুল্ক আধুনিকৰণ উন্নত কৰিবলৈ তাৰমানে ট্ৰেড সিকিউৰিটি আৰু কাষ্টমৰ মানে মডাৰ্নাইজেশ্যনৰ কাৰণে কি কৰিছিলে ৱৰ্ল্ড কাষ্টম অৰ্গেনাইজেশ্যনে চেফ ফ্ৰেমৱৰ্ক 2005ত ইয়াক স্থাপন কৰা গৈছিলে ঠিক আছে 2005ক চেফ ফ্ৰেমৱৰ্কটো স্থাপন কৰা হৈছিলে ইয়াৰ মেইন উদ্দেশ্য হৈছে শুল্ক কৰ্তৃপক্ষ আৰু ব্যক্তিগত ব্যৱসায়ীৰ মাজত কি কৰা সহযোগিতাৰ জৰিয়তে সুৰক্ষিত বৈধ বাণিজ্য নিশ্চিত কৰা মানে ৱৰ্ল্ডৰ বেলেগ বেলেগ দেশৰ যিমানবোৰ
কাষ্টম অৰ্গেনাইজেশ্যন বিলাক আছে সেই কাষ্টম বিলাক যেনেকৈ বেলেগ বেলেগ দেশৰ কাষ্টম থাকিব যেনেকৈ ইণ্ডিয়াৰ আছে সেই ডিপাৰ্টমেণ্ট বিলাকৰ মাজত সমন্বয় ৰক্ষা কৰিবৰ কাৰণে কোঅপাৰেশ্যন বঢ়াবৰ কাৰণে এইটো মানে এই ফ্ৰেমৱৰ্কটো অনা গৈছিল WCO সংস্থাৰ আণ্ডাৰত ফ্ৰেমৱৰ্কটো অনা গৈছিল আৰু ইয়াৰ মেইন উদ্দেশ্য হৈছে যে যিবিলাক কাষ্টম ডিপাৰ্টমেণ্ট বিলাক আছে আৰু যিবিলাক ব্যক্তিগত ব্যৱসায়ী আছে এই ব্যৱসায়ীবিলাকৰ মাজত যাতে সহযোগিতা কোঅপাৰেশ্যনটো বৃদ্ধি কৰিব পাৰি কিহৰ কাৰণে যাতে সেই ট্ৰেডিংটো সুৰক্ষিত কৰিব পাৰি আৰু বৈধ কৰিব পাৰি ট্ৰাষ্টেবল কৰিব পাৰি আৰু তাক সিকিউৰ সুৰক্ষিত কৰিব পাৰি ঠিক আছে ওকে ইয়াৰ তিনটা স্তম্ভ আছে ঠিক আছে ইয়াত কাষ্টম সহযোগিতা মানে কাষ্টম মানে বেলেগ বেলেগ দেশৰ কাষ্টম সহযোগিতা আছে ঠিক আছে এইও প্ৰমাণপত্ৰৰ জৰিয়তে শুল্ক ব্যৱসায়ী অংশীদাৰিত্ব হ'ব তেওঁলোকক কি কৰা হ'ব তাৰ পাৰ্টনাৰশ্বিপ দিয়া যাব এইও প্ৰমাণপত্ৰ যিখন প্ৰমাণপত্ৰ দিয়া যাব যাৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰে ট্ৰেডিং কৰিব পাৰে ঠিক আছে একত্ৰিতভাৱে নিয়ন্ত্ৰণৰ বাবে আবকাৰী আৰু অন্য এজেন্সিসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা যাব এইও ধাৰণাসমূহ কেনেকুৱা হ'ব সহজ আৰু ত্বৰান্বিত প্ৰক্ৰিয়া প্ৰদান কৰি নিৰ্ভৰযোগ্য সত্তাসমূহক বিশ্বাসযোগ্য অপাৰেটৰ হিচাপে প্ৰমাণিত কৰিব ইয়াত মানে কি কৰিব ইয়াৰ আণ্ডাৰত যিবিলাক ট্ৰেডাৰ তাত বিজনেছ কৰিব যিবিলাক ট্ৰেডাৰে সেই লাইচেন্সসমূহ লাভ কৰিব তেওঁলোকে যাতে সহজে অতি বহুত বেছি হেচেল ফ্ৰী কৰি ঠিক আছে বহুত বেছি সমস্যাৰ সন্মুখীন নোহোৱাকৈ আৰু ত্বৰান্বিত প্ৰক্ৰিয়াৰে মানে বহুত দ্ৰুত প্ৰক্ৰিয়াৰে যাতে তেওঁলোকে কি কৰিব পাৰে ট্ৰেডিং কৰিব পাৰে সেইটো সুনিশ্চিত কৰিব ঠিক আছে ওকে সুবিধাসমূহ অলৰেডি আমি ডিছকাছ কৰিলোঁ ন যে ক্ষিপ্ৰতাৰে ক্লিয়াৰেন্স দিব দেশৰ মাজত পাৰস্পৰিক স্বীকৃতি দিব মানে ইখন দেশে সিখন দেশে ৰিকগনাইজ কৰিব লাগিব ন একচেপ্ট কৰিব লাগিব ন তেতিয়াহে তুমি বস্তু এটা এক্সপৰ্ট বা ইম্পৰ্ট কৰিব পাৰা ঠিক আছে উন্নত ৰিস্ক মেনেজমেণ্ট আৰু কম লেনদেন ব্যয়ৰ সুবিধা প্ৰদান কৰে ঠিক আছে টেক্সতো তেওঁলোকক হেল্প দিয়া হয় ঠিক আছে বিশ্বব্যাপী গ্ৰহণ 90খনতকৈ অধিক দেশত কি কৰা হয় ইয়াৰ মানকৰণ সুনিশ্চিত কৰা হৈছে ঠিক আছে পাৰস্পৰিক স্বীকৃতিৰ ব্যৱস্থা কৰা হৈছে যাতে ইয়াৰ জৰিয়তে 90খনতকৈ অধিক দেশত কি কৰা হৈছে সেই যিবিলাক হেৰি দিয়া যায় লাইসেন্স দিয়া যায় সেইবিলাক একচেপ্ট কৰা যায় ঠিক আছে যাতে তেওঁলোকে অতি সহজে কি কৰিব পাৰে তেওঁলোকৰ ট্ৰেডিংৰ কামবিলাক চলাই লৈ যাব পাৰে ঠিক আছে ভাৰতৰ সমন্বয়ৰ ক্ষেত্ৰত ক'ব পৰা যে ভাৰতৰ এইও মডেল WCO সেফ ফ্ৰেমৱৰ্কৰ সৈতে সম্পূৰ্ণৰূপে সমন্বিত উন্নয়নশীল বিশ্বৰ সৰ্বাধিক ব্যাপক শুল্ক ব্যৱসায়িক অংশীদাৰিত্ব প্ৰণালীৰ ভিতৰত স্থান লাভ কৰিছে ইয়াত এইটো ক'ব পৰা যে আমাৰ যিটো এইও মডেলটো আছে তাৰপিছত WCOৰ যিটো তোমাৰ সেফ প্লেটফৰ্ম আছে ফ্ৰেমৱৰ্ক আছে সেই ফ্ৰেমৱৰ্কৰ আণ্ডাৰত ইয়াক গঠন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে মানে ভাৰতৰ ট্ৰেডিং ব্যৱস্থাপনা উন্নত হৈছে ঠিক আছে বা ভাৰতৰ এটা ট্ৰাষ্টেবল যিটো বিশ্বৰ ভিতৰত এটা ট্ৰাষ্টেবল ইমেজ এটা গঠন কৰিছে ঠিক আছে নেক্সট আছে জ্ঞান ভাৰতম মিছন এটো 2025 লঞ্চ কৰা গৈছিল ঠিক আছে এটো তোমাৰ যিটো কেন্দ্ৰীয় কালচাৰ মিনিষ্ট্ৰি আছে কেন্দ্ৰীয় কালচাৰ মিনিষ্ট্ৰি আণ্ডাৰত লঞ্চ কৰা গৈছিল ইয়াৰ জৰিয়তে কি কৰা হ'ব জানানে ভাৰতৰ যিবিলাক মেনুস্ক্ৰিপ্ট বিলাক আছে মেনুস্ক্ৰিপ্ট মানে হৈছে তোমাৰ যিবিলাক পৌৰাণিক গ্ৰন্থবিলাক আছিল যিবিলাক হাতেৰে লিখি থৈ গৈছিল সেই মেনুস্ক্ৰিপ্ট বিলাক কি কৰা হ'ব তোমাৰ সংৰক্ষণ কৰা হ'ব আৰু ডিজিটেলাইজ কৰা হ'ব AI বৰ্তমান যিবিলাক AI টেকনলজি আহিছে বা তোমাৰ ক্লাউড কম্পিউটিং আহিছে ঠিক আছে ব্লকচেইন টেকনলজি আহিছে এইবিলাকৰ জৰিয়তে কি কৰিব সেই মেনুস্ক্ৰিপ্ট বিলাকক তোমাৰ সংৰক্ষণ কৰা হ'ব আৰু ডিজিটেলাইজ কৰা হ'ব আৰু এটা ডিজিটেল লাইব্ৰেৰী ক্ৰিয়েট কৰা হ'ব যাতে ভৱিষ্যত ফিউচাৰ প্ৰজন্মই কি কৰিব পাৰে সেই ডিজিটেল মেনুস্ক্ৰিপ্ট বিলাকক চাব পাৰে বা ব্যৱহাৰ কৰিব পাৰে বা বিভিন্ন ৰিসাৰ্চৰ কামত সেইবিলাক যাতে উপযোগী হৈ উঠে ঠিক আছে কোন মিনিষ্ট্ৰি আণ্ডাৰত আনিছে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয় আণ্ডাৰত আছে প্ৰায় 20টা প্ৰতিষ্ঠানৰ সৈতে জ্ঞান ভাৰতম মিছনৰ অধীনত অংশীদাৰিত্ব আনুষ্ঠানিকৰণ কৰিব এই মিছনটো হৈছে পাণ্ডুলিপি সংৰক্ষণ ডিজিটাইজেশ্যন আৰু গৱেষণাৰ এক ৰাষ্ট্ৰীয় পদক্ষেপ ঠিক আছে ইয়াৰ জৰিয়তে কিবা 20টামান প্ৰতিষ্ঠানৰ সৈতে লগ লাগি আমাৰ সাংস্কৃতিক মন্ত্ৰালয়ে ইয়াক আৰম্ভ কৰিছে আৰু এই প্ৰতিষ্ঠানবিলাকৰ সহযোগত কি কৰিব ভাৰতৰ বিভিন্ন মেনুস্ক্ৰিপ্ট বিলাক পাণ্ডুলিপি মানে মেনুস্ক্ৰিপ্ট বিলাক সংৰক্ষণ কৰিব ডিজিটাইজেশ্যন কৰিব ডিজিটেল আকাৰলৈ ৰূপান্তৰিত কৰিব ঠিক আছে স্কেন কৰি কিবা কৰি তাৰ পিছত সেইবিলাক গৱেষণাৰ বাবে সংৰক্ষণ কৰিব আৰু ইয়াৰ এটা পদক্ষেপ লৈছে ঠিক আছে এনেকুৱা আগতে নেশনেল মেনুস্ক্ৰিপ্ট মিছন বুলি এটা আহিছিল তাত ক্ষেত্ৰতো তোমাৰখিনি কিছুমান ডেভেলপমেন্ট হৈছিল এতিয়া চোৱা জ্ঞান ভাৰতম মিছনৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ হৈছে যে ভাৰতৰ পাণ্ডুলিপিৰ ঐতিহ্য সংৰক্ষণ ডিজিটেলীকৰণ আৰু প্ৰসাৰৰ বাবে সাংস্কৃতিক মন্ত্ৰালয়ৰ এটা ৰাষ্ট্ৰীয় অভিযান এইটো এটা ৰাষ্ট্ৰীয় অভিযান হয় পেন ইণ্ডিয়া মানে তোমাৰ স্কিম হয় ইয়াৰ আণ্ডাৰত কি কৰিব গোটেই ভাৰতত যিমান মেনুস্ক্ৰিপ্ট বিলাক আছে সেই মেনুস্ক্ৰিপ্ট বিলাক কালেক্ট কৰি পেলাই সেইবিলাক মানে সংৰক্ষণ কৰিব ডিজিটেল কৰিব ঠিক আছে কৰি পেলাই ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে ৰাখি দিব ঠিক আছে ওকে
ইয়াত কিমান কোটি ধাৰ্য কৰা আছে 482.85 কোটি টকা ব্যয়েৰে এই কেন্দ্ৰীয় খণ্ডৰ আঁচনি এটো এটা সেন্ট্ৰেল সেক্টৰ স্কিম হয় এতিয়া চোৱা স্কিমটো যেতিয়া সেন্ট্ৰেল সেক্টৰ হয় ন ইয়াৰ ফান্ডিংও তোমাৰ গভৰ্নমেন্টৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা আহিব ইয়াৰ তোমাৰ ম্যানেজমেন্টটো গুটে সেন্ট্ৰেল গভৰ্নমেন্টে কৰিব ঠিক আছে এটো কাৰণে কোৱা হৈছে এটো এটা সেন্ট্ৰেল সেক্টৰ স্কিম হয় আৰু ইয়াৰ টাইম পিৰিয়ড হৈছে 2024 ৰ পৰা 2031 ৰ ভিতৰত ইমান ঠাণ্ডা লাগিছে ওকে চোৱা এটা তোমাৰ ৰাষ্ট্ৰীয় মিছন এটা আছিল ৰাষ্ট্ৰীয় মেনুস্ক্ৰিপ্ট মিছন বুলি 2003 ত লঞ্চ কৰা গৈছিল 2003 ত ৰাষ্ট্ৰীয় মেনুস্ক্ৰিপ্ট মিছন আনিছিল এই মিছনৰ আন্ডাৰত হেতু সময়ত 44 লাখতকৈ অধিক পাণ্ডুলিপি তথ্য সংগ্ৰহ কৰা হৈছিল হেতু সময় ঠিক আছে কিন্তু বৰ্তমান ইয়াক আকৌ নতুনকৈ কৰা যাব ইয়াত বাকি যিমানখিনি মেনুস্ক্ৰিপ্ট আছে মানে মেনুস্ক্ৰিপ্ট ধৰিলা তোমাৰ কলেজ বিলাকত আছে লাইব্ৰেৰী বিলাকত আছে ব্যক্তিগত ঘৰ মানুহৰ ঘৰত আছে গভৰ্নমেন্টৰ কিছুমান হেৰি আৰ্কাইভ বিলাক যে থাকে তাত তোমাৰ আছে ঠিক আছে তেনেকা বিভিন্ন ধৰণৰ জেগাৰ পৰা কি কৰিব সেই মেনুস্ক্ৰিপ্ট বিলাক সংগ্ৰহ কৰিব সেইবিলাকক তোমাৰ ডিজিটেলাইজ কৰিব বিভিন্ন টেকনলজিৰ জৰিয়তে কৰি পেলাই সেইবিলাকক সংৰক্ষণ কৰিব ঠিক আছে 2003 ত কি আনিছিল ৰাষ্ট্ৰীয় মেনুস্ক্ৰিপ্ট মিছন আৰু ইয়াৰ পিছত নেক্সট তোমাৰ বৰ্তমান ঠিক আছে এটো মিছন লৈ আনা হৈছে ওকে সোৱা ইয়াৰ লক্ষ্য হৈছে AI টেকনলজি ক্লাউড ষ্টৰেজ আৰু ব্লকচেইন প্ৰমাণীকৰণৰ জৰিয়তে আধুনিক ডিজিটেল প্ৰযুক্তিৰ সৈতে পৰম্পৰাগত সংৰক্ষণক একত্ৰিত কৰা মানে এইবিলাক টেকনলজি ব্যৱহাৰ কৰি বৰ্তমান মেনুস্ক্ৰিপ্ট বিলাক সংৰক্ষণ কৰিব ঠিক আছে নেক্সট আছে ইয়াৰ মূল লক্ষ্য হৈছে ভাৰতৰ বৌদ্ধিক আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰদৰ্শন কৰিব পৰা আৰু একীকৃত বিশ্বব্যাপী প্ৰৱেশযোগ্য মঞ্চ ৰাষ্ট্ৰীয় ডিজিটেল ভাণ্ডাৰ মানে ই এটা ডিজিটেল লাইব্ৰেৰী এটা ক্ৰিয়েট কৰিব যাতে ভাৰতবৰ্ষৰ যিবিলাক সাংস্কৃতিক বা বৌদ্ধিক যিবিলাক মানে সম্পদ আছে ঠিক আছে যিমানবোৰ সম্পদ আছে সেই সম্পদ বিলাকক যাতে সকলোৰে আগত দাঙি ধৰিব পাৰি ঠিক আছে সেইবিলাক সংৰক্ষণ কৰিব পাৰে বা বিভিন্ন ৰিসাৰ্চৰ কাৰণে সেইবিলাক যাতে ব্যৱহাৰ কৰিব পাৰে কাৰণে তাৰ কাৰণে এটা ৰাষ্ট্ৰীয় ডিজিটেল লাইব্ৰেৰী গঠন কৰিব স্থাপন কৰিব ইয়াৰ জৰিয়তে ঠিক আছে সকলোৱে যাতে ইয়াক এক্সেছ কৰিব পাৰে সো দৃষ্টিভংগীৰ সৈতে সংলগ্ন যে 2047 ত বিকাশ ভাৰত আৰু বিশ্বব্যাপী জ্ঞান সংৰক্ষণত বিশ্ব গুৰু হিচাপে ভাৰতৰ ভূমিকাক সমৰ্থন কৰে আৰু ইয়াৰ জৰিয়তে এটো কৰিব বিচাৰিছে আমাৰ 2047 লৈকে ইণ্ডিয়াক এখন ডেভেলপ নেশ্যন হিচাপে বনাব বিচাৰিছে ন আৰু তাৰ লগতে আমাৰ কি বিচাৰিছে যে আমি বিশ্ব গুৰু হিচাপে মানে উজলি উঠিব পাৰো বিশ্ব গুৰু হিচাপে উজলি উঠিব পাৰো তাৰ কাৰণে বিশ্ব গুৰু হিচাপে উজলি উঠিবৰ কাৰণে আমাক কি লাগিব যে আমাৰ যেটো ৰুট হয় সেই ৰুটটো যাতে বহুত বেছি ষ্ট্ৰং হয় ৰুট মানে হৈছে আমাৰ যেটো মূল আমি যৰ পৰা উৎপত্তি হৈছো এতিয়া ভাৰতৰ সভ্যতা সংস্কৃতি যদি চাব যোৱা আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি কিমান বছৰ পুৰণা কিমান হাজাৰ বছৰ পুৰণা হয় না আৰু কিমান মানে ৰিচ হয় কিমান চহকী হয় সেই বস্তুটো যাতে তুমি দেখুৱাব পাৰা ঠিক আছে সেই বস্তুটো তুমি প্ৰুফ কৰিব পাৰা সেই বস্তুবিলাক থাকিলেহে প্ৰুফ হ'ব আৰু তেতিয়াহে তোমাৰ গোটে ৰাষ্ট্ৰই মানে জ্ঞানৰ ক্ষেত্ৰতে হওক বা ৰিসাৰ্চৰ ক্ষেত্ৰতে হওক কি কৰিব বিশ্ব গুৰু বুলি আকোৱালি ল'ব ঠিক আছে তাৰ কাৰণে এই পদক্ষেপটো কৰা গৈছে ওকে ইয়াৰ প্ৰধান পৰিখৰ বৈশিষ্ট্যসমূহ আছে বিস্তৃত পৰিখৰ ঠিক আছে ইয়াত কি কৰা হ'ব মেনুস্ক্ৰিপ্ট বিলাক চিনাক্তকৰণ কৰা হ'ব সংৰক্ষণ কৰা হ'ব ডিজিটাইজেশ্যন কৰা হ'ব অনুবাদ কৰা হ'ব আৰু ৰাজহুৱাভাৱে প্ৰচাৰৰ বাবে সামৰি লোৱা হৈছে ঠিক আছে ইয়াক অনুবাদো কৰা হ'ব যে স্থানীয় ভাষাবিলাকত যদি দৰকাৰ হয় অনুবাদ কৰা হ'ব আৰু AI জৰিয়তে কিবা যদি এনেকুৱা মেনুস্ক্ৰিপ্ট আছে যিবিলাক তোমাৰ পঢ়িব পৰা নাই যিবিলাক তোমাৰ গম পোৱা নাই তাত কি লিখা আছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স টেকনলজিৰ জৰিয়তে তাৰ মিনিংবোৰ উলিওৱা যাব ঠিক আছে উলিয়াই পেলাই সেইবিলাক তোমাৰ কি কৰিব অনুবাদ কৰা যাব ঠিক আছে তাৰ উপৰি তোমাৰ ৰাজহুৱাভাৱে সকলোৰে বাবে এইবিলাক কি কৰা হ'ব ডিজিটেলি মুকলি কৰা হ'ব ঠিক আছে জৰীপ আৰু নথিভুক্তকৰণ হস্তলিপি সংস্থান কেন্দ্ৰ জৰিয়তে ৰাষ্ট্ৰীয় হস্তলিপি তালিকা প্ৰস্তুত কৰা আৰু ইয়াৰ জৰিয়তে কি কৰিব মেনুস্ক্ৰিপ্টৰ এতিয়া আমি গম নাপাওঁ ন মেনুস্ক্ৰিপ্ট আমাৰ কিমান আছে ক'ত সিঁচৰিত হৈ আছে গোটেইবিলাকৰ এখন কি কৰা হ'ব তালিকা প্ৰস্তুত কৰা যাব ঠিক আছে গোটেইবিলাকৰ হিচাপ ৰখা যাব জৰিয়তে নেক্সট আছে ৰাষ্ট্ৰীয় ডিজিটেল ভঁৰাল যেটো মই তোমাক কৈ আছো ভঁৰাল বা তোমাৰ লাইব্ৰেৰী বুলি ক'ব পৰা ইয়াক কি কৰা হ'ব অনুসন্ধানযোগ্য ডিজিটেল প্ৰৱেশৰ বাবে AI ভিত্তিক হস্তলিপি স্বাস্থ্য স্বীকৃতি ব্যৱহাৰ কৰা হ'ব ঠিক আছে ইয়াৰ জৰিয়তে AI জৰিয়তে কি কৰা হ'ব আৰ্টিফিশিয়াল ইন্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে এটা ৰাষ্ট্ৰীয় ডিজিটেল লাইব্ৰেৰী সৃষ্টি কৰিব যাতে এই কিতাপসমূহ সকলোৱে তোমাৰ কি কৰিব পাৰে তাৰ পৰা এক্সেছ কৰিব পাৰে ঠিক আছে তে প্ৰতিষ্ঠানিক নেটৱৰ্কত যদি চাব যোৱা ৰাষ্ট্ৰীয় স্তৰৰ সমন্বয়ৰ বাবে ক্লাষ্টাৰ কেন্দ্ৰ আৰু স্বতন্ত্ৰ কেন্দ্ৰৰ জৰিয়তে কি কৰা হ'ব ইয়াক কাৰ্যকৰী হ'ব মানে ধৰিলা গোটেই ৰাষ্ট্ৰৰ
প্ৰত্যেক অঞ্চলতে তোমাৰ কি লাগিব সমন্বয় লাগিব ন সহযোগিতা লাগিব কোঅপাৰেচন লাগিব তাৰ কাৰণে কি কৰা আছে কিছুমান ক্লাষ্টাৰ কেন্দ্ৰ আৰু কিছুমান স্বতন্ত্ৰ কেন্দ্ৰ গঠন কৰা হ'ব আৰু এই স্বতন্ত্ৰ কেন্দ্ৰ আৰু ক্লাষ্টাৰ কেন্দ্ৰৰ জৰিয়তে সকলোৰে মাজত কি কৰিব সহযোগিতা বৃদ্ধি কৰা হ'ব ঠিক আছে ইয়াক মানে ৰূপায়ণ কৰিবৰ কাৰণে ক্লাষ্টাৰ কেন্দ্ৰ মানে ক'ব পৰা যে বহুতকিটা অঞ্চল লগ লগাই পেলাই এটা তোমাৰ চেণ্টাৰ গঠন কৰা হ'ব ঠিক আছে বহুতকিটা অঞ্চল লগ লগাই পেলাই এটা নিৰ্দিষ্ট হেৰি গঠন কৰা হ'ব ঠিক আছে ওকে যে বৈজ্ঞানিকভাৱে সংৰক্ষণ কৰা হ'ব ঠিক আছে প্ৰতিৰোধ আৰু নিৰাময় সংৰক্ষণৰে পাণ্ডুলিপি সংৰক্ষণ কেন্দ্ৰ শক্তিশালী কৰা হ'ব ইয়াক কি কৰা হ'ব বৈজ্ঞানিকভাৱে সংৰক্ষণ কৰা হ'ব যাতে এইবোৰ কি হৈ নাযায় ধ্বংস নষ্ট হৈ নাযায় ঠিক আছে কাৰণ সেইবিলাক বহুত বছৰ আগতে লিখা পাণ্ডুলিপি এতিয়া বহুতখিনি তোমাৰ শেষ হৈ গৈছে ঠিক আছে সেইটো কাৰণে ইয়াক সাইন্টিফিক্যালি সংৰক্ষণ কৰিব যাতে ফিউচাৰটো ইয়াক কি কৰিব পাৰি ইউজ কৰিব পৰা যায় ঠিক আছে সেইটো এটা তোমাৰ বৈজ্ঞানিকভাৱে সংৰক্ষণ কৰা এটা উপায় হৈছে ডিজিটেলাইজেশ্যন ঠিক আছে কাৰণ এবাৰ ডিজিটেল ফৰ্মলৈ তাক কনভাৰ্ট কৰাৰ পিছত সেইটো আৰু তোমাৰ কি নহয় বা ডিকম্পোজো নহয় বেয়াও নহয় কাৰণ এইবিলাক হাতে লিখা আছিল ন খাচী পাতৰ পুথি কিবা কিবি এনেকুৱা বহুত আছে ন সেইবিলাক তোমাৰ ডিগ্ৰেড হোৱাৰ চান্স থাকে তো পুঁজিৰ গঠন তো ইয়াৰ কাৰণে যিমান পইচা খৰচ হ'ব ন তাৰ কাৰণে তোমাৰ সেই গভৰ্ণমেণ্টৰ ফালৰ পৰা 70% আগতীয়াকৈ পইচা দিয়া যাব ঠিক আছে ইনষ্টিটিউটবিলাকক তাৰপিছত তেওঁলোকে কিমান কাম আগবাঢ়িছে কিমান কাম কৰিছে সেইটোৰ ওপৰত নিৰ্ধাৰণ কৰি বাকী 30% পিছত দিয়া হ'ব ঠিক আছে ইয়াত জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা আছে যে জ্ঞান সেতু AI ইনভেশন চ্যালেঞ্জৰ জৰিয়তে যুৱক যুৱতী আৰু গৱেষকৰ অংশগ্ৰহণ প্ৰচিত কৰা হৈছে জ্ঞান সেতু যিটো ইনিচিয়েটিভ আছে তাৰ জৰিয়তে কি কৰা হৈছে যুৱক যুৱতী বিলাকে বা আমাৰ জনসাধাৰণেও যাতে ইয়াত কি কৰিব পাৰে পাৰ্টিসিপেট কৰিব পাৰে ঠিক আছে কাৰণ ইয়াত বহুত বস্তু ইনফৰমেশন লাগিব এটা তোমাৰ ঘৰত যদি কিবা এখন বহুত পুৰণা মেনুস্ক্ৰিপ্ট এখন আছে গভৰ্ণমেণ্টে কেনেকৈ জানিব জ্ঞান সেতুৰ জৰিয়তে তুমি সেইটো ইনফৰমেশন দিব লাগিব ন তুমি পাৰ্টিসিপেট কৰিব লাগিব তুমি ভলান্টিয়াৰলি তুমি ক'ব লাগিব ন নিজে আহি পেলাই যে আমাৰ ঘৰটো এনেকুৱা এটা হেৰি আছে ঠিক আছে তো তেনেকুৱাকে কি কৰিব লাগিব সবে জনসাধাৰণৰ পাৰ্টিসিপেশন ইয়াত প্ৰয়োজন নেক্সট আছে গুণগত মানদণ্ডৰ নিশ্চয়তা আৰু ইয়াত কি কৰা হৈছে যে বস্তুবোৰ যেতিয়া ট্ৰান্সলেট কৰিব ডেভেলপ কৰিব ডিজিটেলাইজ কৰিব তেতিয়া এটা তৃতীয় পক্ষৰ দ্বাৰা ইয়াক নিৰীক্ষণ কৰা হ'ব যাতে সেই মানে আমাৰ মেনুস্ক্ৰিপ্ট বিলাকৰ পাণ্ডুলিপি বিলাকৰ যিটো তেওঁলোকৰ মানদণ্ড সেই মানদণ্ডটো যাতে অক্ষুণ্ণ থাকে বা সেইটো যাতে ডিটোৰিয়েট নহয় ঠিক আছে ওকে নেক্সট তোমাৰ টপিকটো হৈছে যে মাখানা কাল্টিভেশ্যন ইন ইণ্ডিয়া চোৱা মাখানা মই কৈছিলো ন মাখানা চোৱা এইটো কি হয় মাখানা কাল্টিভেশ্যনটো নতুনকৈ তোমাৰ কনসেপ্টটো আহিছে এটা মাখানা কাল্টিভেশ্যনটো এটো কাৰণে ইন্ডিয়াৰ কাৰণে প্ৰয়োজনীয় হৈ গৈছে যে এটো এটা অল্টাৰনেটিভ সোর্স অফ ইনকাম হিচাপে ব্যৱহাৰ কৰিব পাৰে মানুহে যাৰ ঘৰত পুখুৰী আছে যাৰ ঘৰত ডাঙৰ এৰিয়া এটা আছে যেটো কোনো কামত নাই পৰি আছে তাত তোমাৰ পুখুৰী খান্দি মাছও পুহিব পাৰিবা আৰু পদুম ফুলৰ খেতিও কৰিব পাৰিবা আৰু যদি পদুম ফুলৰ খেতি কৰা তেতিয়া হলে হে পদুম ফুলৰ গুটিৰ পৰা তোমাৰ মাখানা পাবা আৰু মাখানাটো আজি ইণ্ডিয়াত মানে ওয়াৰ্ল্ডত কি হৈছে এটা বহুত বেছি হাই ডিমান্ডিং ফুড হৈ গৈছে কাৰণ ইয়াৰ নিউট্ৰিচিয়াছ গুণৰ কাৰণে এটো বস্তু হাই ডিমান্ডিং ফুড হৈ আছে বৰ্তমান বিহাৰ অঞ্চলত তোমাৰ কি কৰা হয় মাখানা দেশৰ ভিতৰত সৰ্বাধিক উৎপাদন হয় অসমতো হয় কিন্তু কম পৰিমাণে হয় কিন্তু এটো তোমাৰ পূৰ্ণ সম্ভাৱনা আছে যে বাকি অঞ্চল বিলাকতো আমি লৈ যাব পাৰো আৰু ইণ্ডিয়াক ওয়াৰ্ল্ডৰ ভিতৰতে মাখানাৰ এক্সপোৰ্ট আৰু প্ৰডাকচনৰ ক্ষেত্ৰত নম্বৰ 1 দেশ হিচাপে আমি কি কৰিব পাৰো গঢ়ি তুলিব পাৰো সেই কাৰণে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় মাখানা বোৰ্ডক ভাৰতৰ কৃষি মূল্য শৃংখলাত এক বিপ্লৱ আখ্যা দিয়ে যাৰ লক্ষ্য আছে মাখানা খেতিৰ অনুষ্ঠানিকৰণ আৰু বাণিজ্যিকীকৰণ সো ৰাষ্ট্ৰীয় মাখানা বোৰ্ড গঠন কৰা হৈছে আৰু মাখানা বোৰ্ডৰ জৰিয়তে কি কৰা হৈছে মাখানা যিটো মাখানাৰ যিটো তোমাৰ খেতিটোক ইমান প্ৰমোট কৰা হৈছে সো তো এইবিলাক ট্ৰেন্ডত থকা নিউজ ন এইবিলাক এগ্ৰিকালচাৰৰ লগত ৰিভলিউশনাৰী নিউজ হয় এগ্ৰিকালচাৰ সেক্টৰটো বিভিন্ন ক্ষেত্ৰত এতিয়া তোমাৰ গ্ৰাম্য অৰ্থনৈতিক ক্ষেত্ৰত কাম কৰিব ৰুৰেল মাইগ্ৰেচন ৰুট কৰিব ঠিক আছে তো বিভিন্ন ক্ষেত্ৰত এইবিলাকে তোমাৰ হেল্প কৰিব ঠিক আছে ওমেন এম্পাৱাৰমেন্টৰ ক্ষেত্ৰতো হেল্প কৰিব ঠিক আছে তো তেনেস্থলত এনেকুৱা ধৰণৰ নিউজ বিলাক হেতু কাৰণে মই বাছি আনো যিবিলাক তোমাৰ কোবাত নহয় কোবাত লিংক কৰি পেলাই বস্তুটো ইউজ কৰিব পৰা যায় ঠিক আছে এটা চোৱা মাখানা বোৰ্ডক এটো কাৰণে কৰা আছে এটা বিপ্লৱ আখ্যা দিয়া আছে যাতে ইয়াৰ জৰিয়তে তোমাৰ কি কবা এই মানে মাখানাৰ যিটো প্ৰডাকচন এই গুটেই ব্যৱস্থাটোক যাতে এটা আনুষ্ঠানিকৰণ কৰিব পাৰে ইনষ্টিটিউশনালাইজেশ্যন কৰিব পৰা যায় যে নৰমালি হৈ আছে জুনে তনে কৰি আছে কিন্তু সেইবিলাক তোমাৰ কোনো ধৰণৰ আনুষ্ঠানিকতা হোৱা নাই সো ইয়াক আনুষ্ঠানিকতাকৰণ কৰিব আৰু বাণিজ্যিকীকৰণ কৰিব যাতে ইয়াক কি কৰিব পাৰি বেচিব পাৰি
এক্সপোৰ্ট কৰিব পাৰি ঠিক আছে তাৰ জৰিয়তে আমি কি কৰিব পাৰিম ইয়াক আমি ধৰি লোৱা ইন্টাৰনেশ্যনেল মাৰ্কেটত আমাৰ এটা নতুন প্ৰডাক্ট এটা লঞ্চ কৰি আমাৰ এটা নতুন মাৰ্কেট লঞ্চ হ'ব ঠিক আছে আমি ইন্টাৰনেশ্যনেল মাৰ্কেটত ইয়াক বিকিব পৰা যাব এতিয়া ইয়াৰ ক্ষেত্ৰতো ধৰি লোৱা আমি এনেকাও ডেভেলপ কৰিব পাৰোঁ যে অসমৰ যিখিনি মাখানা হয় সেইখিনি কোৱালিটি অলপমান বেলেগ বিহাৰত যিখিনি মাখানা হয় সেইখিনি কোৱালিটি অলপ বেলেগ বেলেগ ৰাজ্যত যদি আমি মাখানা খেতি কৰোঁ তাৰ কোৱালিটি অলপমান বেলেগ হ'ব ঠিক আছে আৰু তেতিয়া সেই বস্তুটো বেলেগ বেলেগ ধৰি লোৱা অঞ্চল ভেদে তাৰ হাই ডিমাণ্ডটো বেলেগ বেলেগ হ'ব পাৰে যেনে কিছুমানে তোমাৰ বেলেগ বিহাৰৰ আলু বাংগালৰ আলু বিচাৰি ফুৰে ন তেনেকুৱাকৈ তোমাৰ অসমৰ মাখানা লাগে বিহাৰৰ মাখানা লাগে তেনেকুৱাকৈ সেইটো বস্তু প্ৰমোট কৰিব পৰা যাব ঠিক আছে অ'কে সেইটো কাৰণে এই নিউজত আছিল এই টপিকটো বুজিছা মাখানা কি হৈছে যে দক্ষিণ পূব এছিয়াৰ ঠিক আছে দক্ষিণ পূব এছিয়াৰ সাউথ ইষ্ট এছিয়াৰ যিবিলাক মিঠা পানীৰ জলাভূমি আছে নৰ্মেলি ক'ব গ'লে তোমাৰ মিঠা পানী মানে হৈছে নৰ্মেল ৱাটাৰ ঠিক আছে যিবিলাক তোমাৰ হ্ৰদ তাৰপিছত বা তোমাৰ পুখুৰী চুখুৰী খাল বিলত যিবিলাক পানী পোৱা যায় সেইবিলাক মিঠা পানী বুলি কোৱা হয় ঠিক আছে তো সেই নৰ্মেল ৱাটাৰবিলাকত তোমাৰ প্ৰিকলি ৱাটাৰ লিলি ঠিক আছে প্ৰিকলি ৱাটাৰ লিলি ইয়াৰ নামটো হৈছে একচুৱেলি পদুম হয় ঠিক আছে পদুম ফুলৰ গুটিৰ পৰা কি কৰা হয় মাখানা পোৱা যায় ঠিক আছে তো ইয়াক প্ৰডাকশ্যন ইয়াৰ পৰা হয় কিন্তু তুমি তাত পদুম বুলি ক'ব নোৱাৰা ন তুমি প্ৰিকলি ৱাটাৰ লিলি লিখিলে বেছি তোমাৰ মাৰ্ক পোৱাত বেছি ভাল হ'ব কাৰণ সেইটো বেছি ষ্টেণ্ডাৰ্ড হৈ যাব ঠিক আছে এতিয়া পুষ্টিকৰ গুণাগুণ মাখানা কিহৰ কাৰণে ইমান ইম্পৰ্টেণ্ট হৈছে কাৰণ ইয়াত প্ৰটিন আছে আজিকালি মানুহবোৰ বহুত বেছি হেল্থ কনচিয়াছ প্ৰটিন ইনটেক কৰে ঠিক আছে এক্সট্ৰাকেতো জিম যোৱাবিলাকে এক্সট্ৰাকে প্ৰটিন পাউডাৰ লয় হয় নাই তেনেস্থলত মাখানাটো তেওঁলোকৰ কাৰণে এটা মানে কনজিউমেবল কি হ'ব প্ৰডাক্ট হৈ যাব চ' প্ৰটিন সমৃদ্ধ হয় কম চৰ্বিযুক্ত হয় ফেটছ কম আছে খনিজ ঘন হয় মানে বিভিন্ন ধৰণৰ মিনাৰেলছবিলাক আছে ঠিক আছে বিশ্বব্যাপী ছুপাৰ ফুড হিচাপে ইয়াক স্বীকৃত কৰা গৈছে তেনেস্থলত যদি ইমান ডাঙৰ ছুপাৰ ফুড এটা ইণ্ডিয়াৰ পৰা যদি প্ৰডাকশ্যন হয় ইণ্ডিয়া যদি হায়েষ্ট প্ৰডাকশ্যন কৰে ৱৰ্ল্ডৰ ভিতৰত আৰু ইণ্ডিয়া যদি হায়েষ্ট এক্সপৰ্ট কৰে তেতিয়া ইণ্ডিয়াৰ কাৰণে ভাল ঠিক আছে ইণ্ডিয়াৰ ওপৰত গোটেই ৱৰ্ল্ড ডিপেণ্ডেণ্ট হৈ থাকিব আৰু এইবিলাকে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত বহুত হেল্প কৰে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত বহুত হেল্প কৰে ঠিক আছে এতিয়া ধৰি লোৱা অসম চাহৰ কাৰণে অসমটো চিনি পায় নে নাপায় মানুহে পায় ন চাহৰ কাৰণে চাহ বুলি ক'লে ভাৰততো অসমে বুজায় হয় নাই অসমে বুজায় তো অসম কিহৰ কাৰণে বিখ্যাত চাহৰ কাৰণে বিখ্যাত এতিয়া তুমি যদি কাইলৈ কোনোবা এখন ৱৰ্ল্ডৰ বেলেগ এখন কাণ্ট্ৰিত গৈ পেলাই কৰা মই অসমৰ পৰা আহিছোঁ তেতিয়া মানুহজনে ভাবিব যিটো ৰাতিপুৱা মই চাহ খাই আছোঁ সেই চাহপাতটো ইহঁতৰ তাৰ পৰা আহিছে তোমাৰ প্ৰতি এটা ইম'চনেল বা কিবা এটা কানেকশ্যন এটা ফিল কৰিব তো এইবিলাকে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন বুজায় ইণ্টাৰনেশ্যনেল ৰিলেশ্যনটো বহুত বেছি হেল্প কৰে আৰু সেইটো কাৰণে আমি কি কৰিব লাগে এইবিলাক হৈছে ছফ্ট পাৱাৰ বুলি ক'ব পাৰি এইবিলাকৰ জৰিয়তে আমি কি কৰিব পাৰোঁ ইণ্টাৰনেশ্যনেলি মানুহবিলাকক আমাৰ প্ৰতি বেছি আকৃষ্ট কৰিব পাৰোঁ ইণ্ডিয়াৰ প্ৰতি ঠিক আছে তো সাংস্কৃতিক আৰু ঔষধি ব্যৱহাৰৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয় যেনেকৈ মাখানাক আয়ুৰ্বেদ আৰু ইউনানী আৰু চীনা ঔষধৰ বাবেও কি কৰা হয় ব্যৱহাৰ কৰা হয় ঠিক আছে ই বিভিন্ন ক্ষেত্ৰত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা উৰ্বৰতা আৰু ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো কি কৰা হয় মাখানাক ব্যৱহাৰ কৰা হয় ঠিক আছে সেইটো কাৰণে মাখানা কি হয় আমাৰ কাৰণে বৰ্তমান এছেঞ্চিয়েল হয় অ'কে নীতি আৰু ব্ৰেণ্ডিং চোৱা ODOP মানে আছে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট ঠিক আছে এটা স্কিম লঞ্চ কৰা গৈছিল যে ডিষ্ট্ৰিক্টবিলাকৰ যিবিলাক মেইন ফেমাছ প্ৰডাক্টবিলাক হয় সেই প্ৰডাক্টবিলাকক প্ৰমোট কৰাৰ কাৰণে এই স্কিমটো লঞ্চ কৰা গৈছিল ঠিক আছে যিবিলাক লোকেল বস্তু আছে লোকেল বস্তুবিলাক প্ৰমোট কৰাৰ কাৰণে যেনেকৈ মই তোমাক লোকেলাইজেশ্যন সেইদিনা পঢ়াইছিলোঁ ঠিক আছে নে তাত তোমাৰ ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্টৰ কথা ক'ব পৰা ইয়াত তোমাৰ মানে সেই ডিষ্ট্ৰিক্টখনত যিটো প্ৰডাক্ট বেছি বনোৱা যায় সেই প্ৰডাক্টটো প্ৰমোট কৰাৰ কথা কৈছে তো ইয়াক ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্টৰ অধীনত ইয়াক কি কৰা হৈছে তালিকাভুক্ত কৰা হৈছে ব্ৰেণ্ডিং কৰা হৈছে আৰু ৰপ্তানিৰ সহায়ৰ বাবে সমৰ্থন কৰা হৈছে ঠিক আছে ইয়াৰ উপৰি ইয়াক GI টেগ প্ৰদান কৰা হ'ব ঠিক আছে যেনেকৈ মিথিলা মাখানা ঠিক আছে 2022 GI টেগ প্ৰদান কৰা হৈছে মিথিলাৰ মাখানা যিটো মই অলপ আগতে ক'লোঁ যে অসমৰ মাখানাটোৰ অলপমান টেষ্টটো বেলেগ হ'ব বিহাৰৰ মাখানাটোৰ অলপমান টেষ্টটো বেলেগ হ'ব সাউথ ইণ্ডিয়াত বনালে তাৰ টেষ্টটো বেলেগ হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰি GI টেগ দিব পৰা যায় যেনেকৈ বিহাৰৰ মিথিলাত হোৱাখিনিক মিথিলা মাখানা বুলি 2022 GI টেগ দিয়া গৈছে ঠিক আছে তাৰ দ্বাৰা কি হৈছে তাৰ ব্ৰেণ্ডিং হৈছে ঠিক আছে তাক তোমাৰ তালিকাভুক্ত কৰা গৈছে হয়নে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্টৰ আণ্ডাৰত ঠিক আছে এতিয়া যদি মিথিলাত যোৱা তেতিয়া তুমি কি বিচাৰিবা মাখানা বিচাৰিবা ঠিক আছে তো তেনেকুৱাকৈ প্ৰমোট কৰা গৈছে তো বিশ্বব্যাপী বজাৰত ইয়াক মানে আমি তাৰ মানে অগ্ৰণীয় ভূমিকা পালন কৰিব পাৰোঁ যেনেকৈ $43.5 মিলিয়ন আমেৰিকান ডলাৰ
আৰু 2033 চনৰ ভিতৰত 100 বিলিয়ন আমেৰিকান ডলাৰ হোৱাৰ সম্ভাৱনা আছে ঠিক আছে ইয়াৰ বিশ্বব্যাপী বজাৰত ইয়াৰ ভ্যালু কিমান হোৱা সম্ভাৱনা আছে যে 2023 ভিতৰত 43.5 মিলিয়ন আমেৰিকান ডলাৰ আৰু 2033 ভিতৰত 100 মিলিয়ন আমেৰিকান ডলাৰ সো তাৰ আগতে যদি আমি কি কৰিব পাৰো মাখানা বেছি পৰিমাণে প্ৰডিউস কৰিব পাৰো তেতিয়া আমাৰ কাৰণে কি হ'ব বেনিফিচিয়াল হ'ব মানে আমি সেই মাৰ্কেটটো পাই যাম ওকে ভাৰতত মাখানা খেতি এটা যে ভাৰতত মাখানা খেতি চোৱা ভৌগোলিকভাৱে বিহাৰৰ দৰভংগা মধুবনী পূৰ্ণিয়া কাটিহাৰ সহৰসা জিলাৰ পৰা ভাৰতৰ প্ৰায় 90% মাখানা উৎপাদন হয় এনেকুৱা ধৰণৰ পইণ্টবোৰ মনত ৰাখিবা কাৰণ এনসাৰত এনেকুৱা ধৰণৰ পইণ্টবোৰ লিখিব লাগে ঠিক আছে তো বিহাৰত বিশেষকৈ বিহাৰৰ এইকেইখন ডিস্ট্ৰিক্টৰ পৰা মেইনলি কি হয় ভাৰতৰ 90% তোমাৰ মাখানা প্ৰডিউস হয় ঠিক আছে তো কৃষি আৰু জলবায়ুগত প্ৰয়োজনীয়তা এটো ইমানটা ইম্পৰ্টেন্ট নহয় ষ্টিল তোমালোকক দি দিছো সাইড হৈ দিবা যে এনেকুৱা ধৰণৰ পইণ্টবোৰ একচুয়ালি এনসাৰত নিলিখিলেও হৈ যায় ঠিক আছে তে স্থবিৰ জলাশয় বা হট যেটো তোমাৰ বৈ নাথাকে ষ্টেগনেন্ট ওয়াটাৰ ৰৈ থাকে ষ্টেগনেন্ট ওয়াটাৰ লাগিব 20 পৰা 30 ডিগ্ৰী 35 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা লাগিব 100 ৰ পৰা 250 সেন্টিমিটাৰ বৰষুণ লাগিব ঠিক আছে আৰু মাটি মানে আৰু যিবিলাক তোমাৰ হেৰি তোমাৰ কি হয় মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক আছে তাৰ ওপৰত তোমাৰ কি হ'ব মাখানা প্ৰডাকশনটো ডিপেন্ড কৰিব উন্নত হ'ব ওকে নেক্সট হৈছে অঞ্চল আৰু ফলন যে 15000 হেক্টৰ প্ৰতি বছৰে প্ৰায় 10000 টন উৎপাদন কৰা হয় স্বৰ্ণ বৈদেহী আৰু সাবুৰ মাখানা একৰ দৰে এইচআইভিৰ ফলন ইমান টন হেক্টৰ নালাগে এটো ইম্পৰ্টেন্ট নহয় তো এটো ইমানটা ইম্পৰ্টেন্ট নহয় তো এটো বস্তু ইম্পৰ্টেন্ট এটো মনত ৰাখিবা ওকে অন্যান্য ৰাজ্য কোট ইম্পৰ্টেন্ট মাখানা খেতি হয় এটো বস্তু ইম্পৰ্টেন্ট এটো মনত ৰাখিবা যেনেকৈ পশ্চিম বংগত হয় মণিপুৰত হয় অসমত হয় ত্ৰিপুৰাত হয় ঠিক আছে উৰিষ্যাত হয় এমপিত হয় ৰাজস্থানত হয় উত্তৰ প্ৰদেশত হয় কিন্তু সীমিত পৰিমাণে কৰা হয় পৰিমাণ কম ইয়াৰ প্ৰত্যাহ্বানবিলাক কি চ্যালেঞ্জবিলাক যে শ্ৰম নিবিড় হাতেৰে শস্য সংগ্ৰহ কৰা হয় সীমিত যান্ত্ৰিকৰণ আৰু উচ্চ ইনপুট ব্যয় মানে ইয়াৰ ক্ষেত্ৰত কি হৈছে তোমাৰ মেকানাইজেশন কম হৈছে ঠিক আছে তাত তোমাৰ ম্যানুয়ালি কৰা হয় বস্তুবোৰ ঠিক আছে ম্যানুয়ালি কৰা হয় তাৰ যিবিলাক ওয়ার্ক ফোর্স লাগে সেইবিলাক ম্যানুয়ালি কৰা হয় হাতেৰে কৰা হয় আৰু তোমাৰ মেইনলি তাত তোমাৰ মেকানাইজেশন কম হৈছে ঠিক আছে যান্ত্ৰিকৰণ কম হৈছে আৰু তাৰ ইনপুট বহুত বেছি যিমান তাত পইচা লগাব লাগে সেই পইচাৰ খৰচটো বহুত বেছি আৰু পইচাৰ খৰচটো ইনপুটটো বহুত বেছি কাৰণে তাৰ লাভটো কমি যায় ঠিক আছে সেইটো কাৰণে এইখিনি আছে প্ৰত্যাহ্বান এই প্ৰত্যাহ্বানখিনি যদি মানে ঠিক কৰিব পাৰি যায় তেতিয়াহলে ইয়াৰ প্ৰডাকশনটো ইনক্ৰিজ কৰিব পৰা যাব এতিয়া আছে ৰাষ্ট্ৰীয় মাখানা বোৰ্ড ৰাষ্ট্ৰীয় মাখানা বোৰ্ডৰ কথা যদি চাব যোৱা তেতিয়াহলে ইয়াৰ উদ্দেশ্য হৈছে যে এক সুসংগঠিত ৰাষ্ট্ৰীয় কাঠামোৰ জৰিয়তে মাখানা উৎপাদনৰ প্ৰক্ৰিয়া মূল্য সংযোজন আৰু ৰপ্তানি প্ৰতিযোগিতামূলক সংগঠন বৃদ্ধি কৰাটো হৈছে ৰাষ্ট্ৰীয় মাখানা বোৰ্ডৰ মেইন কাম ঠিক আছে ভাৰতৰ মাখানা মূল্য শৃংখলা প্ৰতিষ্ঠানিকৰণৰ বাবে 100 কোটি টকাৰ প্ৰাৰম্ভিক ব্যয়ৰে খাদ্য সংশোধন উদ্যোগ মন্ত্ৰালয় উদ্যোগ মন্ত্ৰালয় হৈছে ফুড প্ৰসেসিং মিনিষ্ট্ৰি ঠিক আছে কাৰণ এটো এটা ফুড প্ৰসেস কৰা হৈছে না এটো বনাই পেলাই रोस्ट কৰা যায় ভাগা যায় তাৰ পিছত তোমাৰ এটো হৈ কৰা যায় সো ফুড প্ৰসেসিং ইন মিনিষ্ট্ৰি আন্ডাৰত 2025 চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল ঠিক আছে বাকি 100 কোটি এইবিলাক দৰকাৰ নাই জাস্ট এটো মনত ৰাখিবা যে ফুড প্ৰসেসিং মিনিষ্ট্ৰি আন্ডাৰ 2025 চনত ইয়াক মানে স্থাপন কৰা হৈছে আৰু ইয়াৰ মেইন কাম হৈছে যে মাখানাৰ উৎপাদন প্ৰক্ৰিয়া আৰু মূল্য সংযোজন আৰু ৰপ্তানিৰ ক্ষেত্ৰত কি কৰা ক্ষমতা বৃদ্ধি কৰা ঠিক আছে ইয়াত যিখিনি মই লিখা আছো এক্স্যাক্টলি তোমালকে লিখিব নালাগে তো যিখিনি ইয়াত কিছুমান নলগা বস্তু সোমাই আছে লাগা বস্তু সোমাই আছে ঠিক আছে তো মই যিখিনি কৈ যাম সেই নালাগা বস্তুখিনি তোমালকে নালাগে হেৰি কৰিব নোট কৰিব আৰু নোট যদি কৰা যিখিনি লাগা বস্তু সেইখিনি নোট কৰিবা ঠিক আছে ওকে কাৰ্যক্ষেত্ৰত ইয়াৰ কাৰ্য কি আছে ই প্ৰশিক্ষণ দিব মাখানা কেনেকৈ খেতি কৰিব লাগে মাখানা কেনেকৈ তাৰ পৰা উলিয়াব লাগে কেইবাটাও প্ৰসেস থাকে ন প্ৰক্ৰিয়া কাৰিকৰী সহায় টেকনিক্যাল সাপোর্ট প্ৰভাইড কৰিব গুণগত মানদণ্ড নিয়ন্ত্ৰণ কৰিব আৰু ৰপ্তানিৰ বাবে কি কৰিব সুবিধা প্ৰদান কৰিব ঠিক আছে মাখানাক তোমাৰ এক জিলা এক সামগ্ৰী যেটো ওয়ান ডিস্ট্ৰিক্ট ওয়ান প্ৰডাক্ট ওয়ান ডিস্ট্ৰিক্ট তাৰ জৰিয়তে মাখানা প্ৰমোট কৰাত কি কৰিব সহায় কৰিব ওকে আঞ্চলিক উপস্থিতি যদি চাব যোৱা তে কৃষকসকলৰ সৈতে যোগাযোগ আৰু সক্ষমতা বৃদ্ধিৰ বাবে
বিহাৰৰ দৰভংগা পুনিয়া আৰু কাটিহাৰত ইয়াৰ আঞ্চলিক কেন্দ্ৰ স্থাপন পৰিচালনা কৰা হৈছে ঠিক আছে ইয়াৰ আঞ্চলিক কেন্দ্ৰ ক'ত আছে বিহাৰৰ দৰভংগা পুনিয়া আৰু কাটিহাৰত আছে বিশেষকৈ এতিয়া তাতে আছে কিয় কাৰণে কাৰণ তাত তোমাৰ 90% মাখানা উৎপাদন হয় আৰু সেইটো কাৰণে তাত আছে কিন্তু যেতিয়া তোমাৰ হেৰি হ'ব বাকি অঞ্চলবিলাকতো মাখানা বেছি পৰিমাণে উৎপন্ন হ'ব হয়তো তাৰ চেণ্টাৰবিলাক বাকি অসম সখম এনেকটো সবটো ইয়াত খোলা যাব ঠিক আছে প্ৰতিষ্ঠানগত সম্পৰ্ক ক্ষেত্ৰত ক'ব পৰা যে উচ্চ উৎপাদনশীল জাত যান্ত্ৰিক শস্য সংগ্ৰহ আৰু মানক প্ৰক্ৰিয়াকৰণৰ প্ৰোৎসাহিত কৰিবলৈ ICA আন্ডাৰত নাবাৰ্ড আৰু কৃষি ভূমিকাৰ সমন্বয় সাধন কৰা হয় নালাগে প্ৰশাসন সংগঠন ইয়াত কেন্দ্ৰীয় আৰু ৰাজ্যিক বিষয়া FPO প্ৰতিনিধি আৰু উদ্যোগৰ বিষয়াসকল অন্তৰ্ভুক্ত থাকে ঠিক আছে যিয়ে বহু ষ্টেক হোল্ডাৰ অংশগ্ৰহণ নিশ্চয় কৰে ইয়াত ক'ব পৰা যে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিষয়াসমূহ ঠিক আছে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিষয়াসমূহ আৰু FPOৰ ঠিক আছে FPOৰ কি কৰা আছে প্ৰতিনিধিবিলাক ইয়াত থাকে এক মিনিট ৰবা ইয়াৰ নেক্সট তোমাৰ আছে মূল লক্ষ্যসমূহ ইয়াৰ মূল লক্ষ্য হৈছে যে ৰপ্তানি বৃদ্ধি কৰিব লাগে কৃষকসকলৰ বাবে উচিত মূল্য নিৰ্ধাৰণ কৰিব লাগে আৰু মাখানা উৎপাদনৰ বাবে বহনক্ষম সাস্টেইনেবল জীৱিকা প্ৰভাইড কৰিব লাগে ঠিক আছে যাতে ভৱিষ্যতেও কি কৰিব সাস্টেইনেবল মানে যিকোনো বস্তু এটা আমি যাতে ভৱিষ্যতেও সেইটো ইউজ কৰিব পাৰো ঠিক আছে একেবাৰতে যাতে শেষ কৰি নিদিও তেনেকুৱা এটা পৰিৱেশ ইয়াৰ মাজত সৃষ্টি কৰা ঠিক আছে সাস্টেইনেবল ভাৱে যাতে মাখানা প্ৰডাকশন ইনক্ৰিজ কৰিব লাগে ঠিক আছে তো এটা মনত ৰাখিবা এইটো মনত ৰাখিব নালাগে তো ইয়াত কেন্দ্ৰীয় আৰু ৰাজ্যিক বিষয়াসমূহ আছে ফাৰ্মাৰ্স প্ৰডিউচাৰ্স অৰ্গানাইজেশ্যন যেটো আছে FPO তাৰ প্ৰতিনিধিবিলাক থাকে সেইখিনি জাস্ট মনত ৰাখিলে হ'ল খতম তো আজি এই 4টা নিউজ চালো ঠিক আছে নেক্সট আকৌ স্যাটাৰডে লগ পাম স্যাটাৰডে বাকি আকৌ তেনেকুৱা 4টা মান নিউজ লৈ আনিম ঠিক আছে তো আজিলৈ আহো থ্যাঙ্কস দিব